বহুতে তোমাৰ এইটো জাৰ্ণিত মানে কি হয় হেৰুৱাই দিয়ে মানে জব মই যিটো কৰিছোঁ তো তাৰ পৰা বেচিকেলি মোক বেলেগ একো নালাগে সেই চেলাৰীটো মই মিউজিকৰ ক্ষেত্ৰত ইউজ কৰি মই সেই ড্ৰিমটো পাৰ্চিউ কৰিব বিচাৰোঁ 1 বছৰমান ট্ৰাই কৰিলে দেখি ভাল লাগিলে কৰিলোঁ তাৰপৰা এৰি দিলোঁ আকৌ বেলেগ এটাত যাব তেনেকৈ নহয় তুমি পাৰ্টিকুলাৰ ডিচিপ্লিন মেইনটেইন কৰি তুমি কৰি থাকিব লাগিব আগলৈকে তো সেই 10 লাখ ল'ৰা ছোৱালীৰ ভিতৰত 99% মানুহে সেই কিন্তু সেইটো কাৰণে বিচাৰি আছে যে কেনেকৈ মই জব এটা লওঁ বা কেনেকৈ মই ভাল জব এটা কৰোঁ মানে স্পেচিয়েলি তোমাৰ গভৰ্ণমেণ্ট জব কাৰণ কেলৈ পইচাটো এইটো এনেকুৱা হ'ব পাৰে নেকি যে তোমাক মানে অভাৰটেক কৰি দিব বা মেনুৱেল আৰ্টিষ্ট এটাক এআই অভাৰটেক কৰি দিব সেইটো হৈছে ডাৰ্কনেছ যদি তোমাৰ হাবি হৈ যায় গোটেই পেইণ্টিংখন ডাৰ্ক হৈ যাব আমাৰ টাইমততো তেতিয়া যেতিয়া আমি শিকি আছিলোঁ তেতিয়া ইণ্টাৰনেটে নাই মই বেলেগক বুজাবলৈও তোমাৰ যদি যাওঁ তেওঁ বুজি নাপাব সেই ফিলিংছটো মানে মই কি বুজাব বিচাৰিছোঁ তো সেই পাৰ্টিকুলাৰ মানুহখিনিয়ে হয়তো সেই ৰেভিনিউ জেনেৰেট কৰিবলৈ বেলেগ অপশ্যন পোৱা নাই তো সিহঁতি কেতিয়াবাতো ড্ৰিম ছেক্ৰিফাইচে কৰি দিবলগীয়া হয় এক্সক্লুচিভলি আমাৰ ইয়াত দেখা পাইছে গাইজ ট্ৰেডিশ্যনৰ লগত যাবলৈ গৈ পিনি সেইটো বস্তু এৰি দিবলগীয়া হ'ল তো আজি হয়তো মা যদি সেইটো বস্তু কণ্টিনিউ কৰি থাকিলেহেঁতেন তো হয়তো মোৰ কাৰণে আজি হয়তো অকণমান ইজি হ'লহেঁতেন বস্তুখিনি এতিয়া কমপ্লিটলি মানে তোমাৰ বস্তুটো চিনেৰিটোৱে বদলি গ'ল আজিকালি চব যি টি ৰাস্তাত গুচি গৈছে দেখি টিটোৰ পৰা মোৰ আৰ্নিং হয় সেই আৰ্নিং মই আকৌ পেইণ্টিঙত লগাওঁ আৰ্টটো ফাৰ্ষ্টত আছে উইদাউট আৰ্ট ময়ো টেটু আৰ্টিষ্ট নবনিলোহেঁতেন কেনেকৈ মানে আৰে এইখন চা নাই এইখন চাই টিম টিপদৰ ফালৰ পৰা মই সকলোকে নমস্কাৰ জনাইছোঁ কি হয় এই টিপদ হৈছে এটি পডকাষ্ট য'ত বিভিন্ন কৰ্মক্ষেত্ৰৰ লগত জড়িত থকা কিছু অভিজ্ঞ লোকক মাতি আনি ইণ্টাৰেষ্টিং ফেক্টছ ষ্টৰিজ আৰু কেৰিয়াৰ ৰিলেটেড কিছুমান কথা আমি তেওঁৰ লগত আলোচনা কৰিম লাগিলে সেয়া খেতিয়েই হওক বা মিউজিকেই হওক বা ককাৰ লগত বহি পতা কিছু পুৰণি দিনৰ কথা নহ'লে বন্ধুৰ লগত মৰা কিছু আড্ডা আজিৰ খণ্ডটি আমাৰ বাবে বহুত স্পেচিয়েল কাৰণ আজি এটা যাত্ৰাৰ আৰম্ভ হৈছে আৰু আমাৰ এই যাত্ৰাৰ আজি প্ৰথম অতিথি হৈছে লখিমপুৰৰ এজন টেলেণ্টেড আৰ্টিষ্ট ডেনিয়েল আহক আমি তেওঁৰ লগত বহি আৰ্টৰ কিছুমান কথা বিভিন্ন আৰ্ট ফৰ্মছৰ কথা আৰু এজন আৰ্টিষ্টৰ লাইফৰ ৰিলেটেড কিছুমান কথা আমি আলোচনা কৰোঁ চ' ফাইনেলি ৱেলকাম থেংক ইউ এতিয়া ফাৰ্ষ্ট আমাৰ অডিয়েঞ্চক তুমি তোমাক ইণ্ট্ৰডিউচটো কৰাই দিয়া তোমাৰ নাম বাকী তোমাৰ ডিটেইলছ হয় মোৰ নাম ডেনিয়েল আৰু ৰিয়েল নেম মোৰ ভাগৰ বিবেক মই এজন ভিজুৱেল আৰ্টিষ্ট আৰু টেটু আৰ্টিষ্ট অ'কে হয় তো ভিজুৱেল আৰ্টিষ্ট আৰু টেটু আৰ্টিষ্ট হয় তো দুইটা এটা পইণ্ট হৈ যায় বেলেগ কম্বিনেশ্যন চ' ফাৰ্ষ্ট আমি আৰ্টত যাওঁ হয় হয় নাই বাকী তুমি এনেই আগতীয়াকৈ মাস্কখন খুলি ল'ব পাৰিলা হয় তোমাৰ মুখখন মানে ভালকৈ দেখি পোৱা নাইতো তো অকণমান মানে হেৰি হৈছে কিন্তু মাৰ্কছটোৱে মোৰ ভাগৰ আইডেণ্টিটি মানে আগৰ কি পৰা কোৱা হয় নেকি আচ্ছা তো সেইটো বিষয়ত তেতিয়াহ'লে প্ৰথম সেইটোকে পাতোঁ তাৰ কাহিনীটো আচ্ছা মানে তোমাৰ কেনেকৈ মানে তুমি এইটো কিয় ল'লা মানে মাস্কখন কেলৈ ল'লা হয় মানে কেতিয়াবা আছে এইটো মাস্কখন সেইটো তোমাৰ বহুত টাইম হৈ গ'ল মিনিমাম ধৰা 10 years 11 yearsৰ পৰা এনেকৈ আছে তোমাৰ ৰিয়েল লাইফত ইমান প্ৰব্লেম একো নাই কিন্তু তোমাৰ ছ'চিয়েল মিডিয়া হওক বা অন কেমেৰা অলপ হাইড কৰি থ'বলৈ বিচাৰোঁ মানে আগৰ পৰা হিডেন আইডেণ্টিটি হয় আচ্ছা এনেই তুমি মানে কেতিয়াও এনেকুৱা ফিল অহা নাই নি মোৰ কিমানো এনেকৈ মাস্কৰ আঁৰত থাকিম অকণ ৰিভিল কৰি দিওঁ ৰিভিল কৰাৰো তোমাৰ প্লেনিং আছে কিন্তু তাৰ কাৰণে অলপ ৱেইট কৰিব লাগিব চবকে অঁ সেইটো প্লেন কৰি থোৱা আছে হয় আমি চাগে বহুত দিন ৰ'ব লাগিব নেকি তোমাৰ মানে বস্তুটো কেনেকুৱা হয় ধৰা লখিমপুৰ নিচিনা জেগাত মানে তোমাৰ যদি অলপ তুমি বেলেগ হ'ব বিচাৰা তেতিয়াহ'লে কিবা এটা বেলেগ কৰিব লাগিব আগৰ টাইমৰ পৰা তোমাৰ ধৰা আজিৰ পৰা 8 তোমাৰ 9 years আগত যেতিয়া আৰ্ট এইবিলাক কৰিছিলোঁ ষ্টাৰ্ট তেতিয়া তোমাৰ মানে ভাবিছিলোঁ যে এনেকুৱা কিবা এটা কি কৰিব পাৰি যোনটোৱেদি মানুহে আৰু মোৰ বিষয়ে জানিব বিচাৰে তাৰপৰা তোমাৰ কিছুমান আমাৰ আৰ্টিষ্টো আছে তোমাৰ বাহিৰৰো চবেই মাস্ক এইবিলাকো পিন্ধি মেলি অলপ হাইড কৰি থয় বেচিকেলি তুমি মানে এটা ইউনিক আইডেণ্টিটি এটা ক্ৰিয়েট কৰিব বিচাৰিছা যাতে মানুহে তোমাক এইটো বুলি চিনি পাওক হয় হয় তাকে একদম মানুহে আৰু তেতিয়াহ'লে জানিব বিচাৰে কোন হয় ল'ৰাটো আৰু আগৰ পৰাই অকণমান মোৰ লুকছটো অকণমান ডিফাৰেণ্ট মানে একো নাই বাৰু মইতো এতিয়া অকণমান হ'লেও কেতিয়াবা হ'লেও দেখিছোঁ অডিয়েঞ্চে পিছত চাব আৰু তাকে যেতিয়া সময় আহিব উচিত ন আচ্ছা এতিয়া তুমি মোক নৰ্মেলি তুমি এতিয়া যিহেতু আৰ্টৰ কথাটো আমি ষ্টাৰ্ট কৰিছোঁৱেই যেতিয়া তো তুমি মোক কোৱা যে এই বস্তুটো তোমাৰ ফাৰ্ষ্ট ক'ৰ পৰা কেনেকৈ কি ধৰণে আৰম্ভ হ'ল মানে তোমাৰ আৰ্টৰ কেৰিয়াৰটো তোমাৰ জাৰ্নিটো ন তোমাৰ আৰ্টটোতো মই সৰুৰ পৰাই কৰি আছোঁ 2002-03 এনেকুৱা মানৰ পৰাই কৰি আছোঁ ফাৰ্ষ্ট তোমাৰ মুম্বাইত কম্পিটিশ্যন এটা হৈছিলে আমাৰ ঘৰৰ ওচৰতে এজন ডাক্তৰ আছিলে তোমাৰ ডক্টৰ নবীন হাজৰিকা বুলি ককা তেওঁ মোক আগতে বহুত মৰম কৰে তেতিয়া গ'লে ডক্টৰ নবীন হাজৰিকা হয়
আৰে মোক একদম জন্মৰ পৰা তেওঁ নিজে পোৱা তাকে বহুত মৰমীয়াল আছিলে ককা বহুত মই তেওঁ ওচৰলৈ গ'লে মোৰ জ্বৰ ঠিক হৈ যায় একদম তো তেতিয়া মই তোমাৰ ককাই মানে মোৰ গম পাই যে পেইণ্টিং কৰে ভাল পায় তো আৰ্টৰ যি বস্তুবিলাক আহে সেইবিলাকো মোক কেতিয়াবা গ'লে মেলিলে গিফ্ট কৰে অ'কে তো ৰেক্সেল তোমাৰ এটা কোম্পানী আছিলে বাহিৰৰ তো তাত কম্পিটিশ্যন এটা হৈছিলে মুম্বাইত ফাৰ্ষ্ট তো ককাই ক'লে যে কম্পিটিশ্যনটো কৰিব পাৰে তো মইতোতো ইমান তেতিয়া মোৰ ভাগৰ মনত নাই মাহঁতে কৈছে আৰু অলপ অলপ মনত আছে মানে কাৰণ বহুত ইয়াৰ্ছৰ কথা ন তো তেতিয়া ফাৰ্ষ্ট টাইম তাত গৈছিলোঁ আৰু কি আঁকিছিলোঁ এতিয়াও মোৰ মনত আছে মানে হৰিণা এনেকুৱা টাইপৰ হৰিণ তোমাৰ মানে হৰিণৰ অকল হৰিণটো নে নাই নাই তোমাৰ হৰিণ তাৰপিছত তোমাৰ এটা লেণ্ডস্কেপ বনাইছিলোঁ মানে সেইটো টাইমত বহুত পুৰণা কথা ন অলপ মনত আছে আৰু ভিজুৱেলটো তেনেকৈ কম্পিটিশ্যন কৰিছিলোঁ তাৰপৰা কৰি মেলি তোমাৰ 2 মাহমানৰ পিছত তাৰ ৰিজাল্ট দিছিলে আৰু অল ইণ্ডিয়াৰ ভিতৰত হৈছিলে মানে সেইটো কম্পিটিশ্যন তেতিয়া সেইটো টাইমত মানে একদম পুৰা নেশ্যনেল টাইপৰ নেশ্যনেল একদম কম্পিটিশ্যন ডাঙৰ কম্পিটিশ্যন হৈছিলে সেইটো টাইমৰ তাৰপৰা মইতোতো এক্সপেক্ট কৰা নাই আৰু সৰু পোৱালি আছিলোঁ মইতোতো ফূৰ্তিত দিছোঁ তেতিয়া কম্পিটিশ্যনটো দিব লাগে আৰু তাকে দিব লাগে আৰু মইতো কি জানো ন পাম বুলি বা কিবা সেইবিলাকতো একো গম নাপাওঁ তো 2 মাহমানৰ পিছত তোমাৰ খবৰ আহিছে যে মই ফাৰ্ষ্ট পাইছোঁ ঘৰৰ মানুহ নিজৰ চখ ময়ো চখ তোমাৰ ঘৰৰ মানুহো চখ চব মানে মইতোতো তেতিয়া ইমান গমো পোৱা নাই ন ইমান চিৰিয়াছলিও লোৱা নাই মানে কাৰণ কম্পিটিশ্যন কি হয় মোৰ কাৰণেতো নৰ্মেল জাষ্ট আঁকিব লাগে আঁকি থৈ গুচি আহিছে সৰু বাচ্ছা মই তেতিয়া ইমান বুজি নাপাওঁ তাৰপৰা তোমাৰ পেপাৰ এইবিলাকত দিলে পেপাৰ এইবিলাকত মেগাজিন এইবিলাক টাইপৰ তাৰপৰা তোমাৰ আমাৰ এটিম ফিল এইবিলাকতো মাতিছিলে তেতিয়া স্বীকৃতি দিছিলে তোমাৰ যে এনেকুৱা মানে সম্বৰ্ধনা জনাবৰ কাৰণে মাতিছিলে সেইটো টাইমত চেলিব্ৰিটি ফিল আৰু ফাৰ্ষ্ট সৰু কালৰ তেতিয়া ইমান গম নাপাওঁ তেতিয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল আৰু তেতিয়াৰ পৰা ষ্টাৰ্টিং জাৰ্ণি আৰু মানে ফাৰ্ষ্ট টাইম তো ঘৰৰ পৰা মোক তোমাৰ আৰ্মিবিলাকে উঠাই লৈ গৈছিলে অ'কে মানে তাৰ কাৰণে তো মাহঁতে প্ৰথম ভাবিছে কি হৈ গ'ল মানে মাহঁতে কেতিয়াবা কাহিনীবিলাক কয় যে আমাৰ ই খেলি আছিলে কৈছে যে টিম ফিল্ডত এনেকুৱা কিবা প্ৰগ্ৰেম হৈ আছে তো তাৰ কাৰণে তাক মাতিছে পিছত গৈ গম পাইছোঁ তাত মোক মাতিছে তেতিয়া সৰুতে ইমান এইবোৰ কেয়াৰ কৰা নহয় নাই কম্পিটিশ্যন কৰিলোঁ আৰু সেইটো টাইমত মোৰ একো নলেজো নাই ন এইবিলাকৰ ওপৰত একো গমো নাপাওঁ টাইমো বেলেগ আছিলে পুৰণা টাইম আৰু সেইটো মানে বেচিকেলি সেইটো তোমাৰ ইনিচিয়েল আৰু একেবাৰে ইনিচিয়েল পইণ্ট মানে তোমাৰ আৰু তাৰপিছৰ পৰা তুমি কণ্টিনিউ কৰি আছা তাৰপিছৰ পৰা জাৰ্ণি ষ্টাৰ্ট হ'ল আৰু লাহে লাহে ইণ্টাৰেষ্ট বাঢ়ি গ'ল আৰ্ট এইবিলাকৰ তাৰপৰা আমাৰ ইয়াত বিহু মেলা তোমাৰ পাৰ্কত কম্পিটিশ্যন হয় সেইটো টাইম আগতে খুব হয় বহুত আৰ্ট কম্পিটিশ্যনবিলাক আজিকালি কমি গ'ল টাইমৰ লগত আগতে তোমাৰ আৰ্ট পেপাৰ দি এনেকৈ গোটেই ল'ৰা ছোৱালী মই নিজেও কৰিছিলোঁ খালি মই আৰ্টৰ ৰিলেটেড নহয় বাট মানে স্কুলত সেইটো কৰা হয় ন তো সেইটো টাইমত তেনেকৈ এইবিলাক কৰিছিলোঁ আৰু কিন্তু আমি যেনিবা এইবিলাক প্ৰাইজ চাইজো পোৱা নাই এইটো বেলেগ কথা কিন্তু তাৰ পৰাই তোমাৰ ইণ্টাৰেষ্টবিলাকো বাঢ়ি গ'ল আৰু সেইবিলাক হৈ থাকিব লাগে কিন্তু এতিয়াও ভাল বস্তু এতিয়া অলপ কমি গ'ল বাৰু আগতকৈ নাই এতিয়া কমপ্লিটলি মানে তোমাৰ বস্তুটো চিনেৰিটোৱে বদলি গ'ল আগতে সেইবিলাক হৈ আছিলে কাৰণে একচুৱেলি ল'ৰা ছোৱালীবিলাকো মানে এংগেজ হৈ থাকে বা সেইটো অকণমান কি বুলি কয় আজিকালি চব যি টি ৰাস্তাত গুচি গৈছে দেখিছে আজিকালি বেছিভাগ তোমাৰ ডিজিটেল হৈ গ'ল ন চব ডিজিটেল ঘৰতে সোমাই থাকে ফোন চোন লৈ মেলি কম্পিটিশ্যন এইবিলাক নকৰেই মানে তোমাৰ আজিকালি বেছি মানে আমাৰ টাইমত কি আছিলে তোমাৰ বাহিৰত গোটেই বস্তুখিনি যেতিয়া আমি বাহিৰত যাওঁ তো তেনেকুৱা কম্পিটিশ্যন হয় বা কিবা হয়তো ক'ৰবাত ডেন্সৰ কম্পিটিশ্যন এটা বা কিবা এটা হৈ থাকে ন কিন্তু আমাৰ এতিয়া টাইমটো তেনেকুৱা হৈছে যে তুমি চবেই ভিতৰতে কোনোবাই কিবা এটা কৰিলেও ভিতৰতে সেই আগতে এতিয়া তুমি এই কিছুমান ছ'চিয়েল মিডিয়াত এতিয়া সেইটো কিছুমান মেম টাইপত ওলাই থাকে যে আগৰ দিনৰ ল'ৰা ছোৱালীবিলাকক মানে মাক বাপেকে টানিবলৈ তই ভিতৰলৈ আহিছ নাই সময় দেখিছ নাই বা আজিকালি খেদিব লাগে যে যাচোন বাহিৰলৈ যা অকণমান ওলাই যায় খেল কমপ্লিট টাইম আৰু একচুৱেলি টাইমৰ লগত সেইটো চেঞ্জ এটা আহিব লাগে বাৰু সেইটো হয় আচ্ছা তুমি মোক এটা কথা কোৱা যে তুমি এই যিটো তোমাৰ আৰ্ট ফৰ্মছবিলাক হয় তো সেইটো তুমি মোক এটা আইডিয়া দিয়া যে মানে তোমাৰ আৰ্ট ফৰ্মছবিলাক কেনেকুৱা কি আছে এনেইটোতো তোমাৰ মই পেইণ্টিঙৰ বেছিভাগ আৰ্ট ফৰ্ম কৰোঁৱেই ৱাটাৰ কালাৰ বা তোমাৰ এইটো এক্ৰেলিক মিডিয়াম বা তোমাৰ যিমানকেইটা মিডিয়াম আছে গোটেইকেইটা মই বাৰু কৰোঁ কিন্তু বেছি ভাল পোৱা মিডিয়ামটো হৈছে তোমাৰ লাইভ স্কেটছ মই পৰ্ট্ৰেট বনাই বহুত ভাল পাওঁ লাইভ পৰ্ট্ৰেট তাকে মানে ৰখি থাকোঁতে লগালগ তুমি আঁকি দিয়া লগালগে তোমাৰ মানে স্পীড পেইণ্টিং কৰোঁ অলপ 20 মিনিট তেনেকৈ লাগে 30 মিনিট লাগে স্পীডত তোমাৰ অবজাৰ্ভ কৰিব চাওঁ কেৰেক্টাৰবিলাক তো পৰ্ট্ৰেট ইণ্টাৰেষ্টিং লাগে ভাল লাগে ইণ্টাৰেষ্টিং ন মই নৰ্মেলি তোমাৰ কিছুমান এই যিবিলাক কেনভাছত অঁকা আৰ্টবিলাক দেখিছোঁ কিন্তু সেই লাইভ তেনেকৈ তুমি আমাৰ ইয়াত ক'ৰবাত কৰিছা নেকি তোমাৰ মোৰ এটা পেজো আছে মাজত ষ্টাৰ্ট কৰিছিলোঁ তাৰ অ'কে যোনবিলাক আমাৰ কিছুমান ধৰা চব্জি বেপাৰী বা ৰাস্তাৰ যোনবিলাক পুৰণা টাইমৰ পৰা যোনবিলাকে কৰি আহি আছে তোমাৰ কষ্ট কৰি থকা মানুহবিলাক লখিমপুৰৰ তো ভাবিছিলোঁ যে পেইণ্টিংটোতো কৰিয়ে থাকোঁ এনেইটোতো পেইণ্টিংটো এতিয়া প্ৰফেশ্যন
হবি হৈ থকা নাই তো ভাবিলোঁ যে এনেকৈ কি কৰিব পাৰি যোনটোৱেদি মানে মানুহজনো স্মাইল কৰিব পাৰে আৰু ময়ো দুটা বস্তু শিকিব পাৰোঁ কেৰেক্টাৰটোৰ ওপৰত ৰিচাৰ্চ কৰিব পাৰোঁ টাইপৰ মানে কেতিয়াবা সেইটো নিজৰ কিবা এটা ছেল্ফ ছেটিছফেকশ্যন তাকে সেইটো এটা মানে তেনেকুৱা হয় আৰু যিহেতু তুমি সেইটো কথা কৈছা সেইটো কাইণ্ড অফ মানে মই মোৰ ক্ষেত্ৰতো কেতিয়াবা সেইটো এপ্লাই কৰোঁ তো একচুৱেলি সেইটো মানে সেইটোত যিটো শান্তি পোৱা যায় ন তো সেইটো তুমি বেলেগ ক'তো নোপোৱা কাৰোবাক হেল্প কৰি বা কাৰোবাৰ মুখত তুমি এটা কিবা এটা হাঁহি বিৰঙাব যদি পাৰা যেনেকুৱা ধৰণে হওক তাকো আমাৰ নিজৰ ভাগৰ কিবা এটা টেলেণ্টৰ পৰা একজেক্টলি তুমি নিজৰ ফালৰ পৰা কিবা এটা যদি অৰিহণা যোগাব পাৰিছা বা অৱদান দিব পাৰিছা তো সেইটো বহুত ডাঙৰ কথা মানে আৰু তোমাৰ কাৰণে যদি কোনোবা হেপ্পী হৈছে তো তাতকৈ ডাঙৰ কি হ'ব পাৰে তাকেইতো এনেও তুমি এতিয়া ডেফিনেটলি তুমি চাগে কমিশ্যন ৱৰ্ক কৰা তুমি এইবিলাক ৰিলেটেড তো গতিকে কেতিয়াবা যদি তেনেকুৱা কিবা এটা কৰিছা তো সেইটো একচুৱেলি ভাল কথা মানে মানে কমিশ্যন ৱৰ্কটো তোমাৰ হৈছেতো এইটো মই এটা ছাৰ্ভাইভ কৰিবলৈ সেইটো লাগিব ন তোমাৰ প্ৰফেশ্যন হিচাপত কমাৰ্চিয়েল পাৰপজ সেইটো হয় কিন্তু তাৰ মাজতো কেতিয়াবা সেইখিনি মনৰ শান্তিৰ কাৰণেও কৰা যায় তাকে একদম নাই সেইটো ভাল কৰিছা আৰু সেইটো কণ্টিনিউ কৰি যোৱা তুমি তাকে যিমান দূৰলৈকে পাৰা যেতিয়ালৈকে পাৰা তেতিয়ালৈকে সেইটো কৰি যোৱা তো এতিয়া তুমি আৰু এতিয়া এই যিবিলাক মানে আৰ্টৰ বিষয়ে ইমান এটা মই বিশেষ নাজানো যিমানলৈকে মই আগতেতো খুব বেছিতকৈ বেছি ক্লাছ 5-6 মানলৈকে মই আৰ্ট কৰিছিলোঁ তো এই যে আৰ্টৰ কোৰ্চ থাকে ন এনেকৈ কিবা তো সেইটো আগতে জইন কৰিছিলোঁ তাৰপিছত আমছে না হ'ব পায় তো বেচিকেলি মোক এটা কথা কয় আমি এনেই আৰ্ট বুলি ক'লে আমাৰ মাথাত মানে নৰ্মেলি ইণ্টাৰনেশ্যনেল ৱাইজ তো আৰ্ট বুলি ক'বলৈ গ'লে তোমাৰ মোৰ মাথাত এটা নাম আহে যে পিকাছো তো আৰু চাগে ডেফিনেটলি ধেৰ আছে মই হয়তো ৰিচাৰ্চ তেনেকৈ কৰা নাই বাট তুমি এতিয়া আৰ্টৰ লগত জড়িত আছে গতিকে তুমি জানিবা তো মোক তুমি এটা কথা কোৱা যে যেনেকৈ এতিয়া পিকাছো হয় ন তেনেকৈ আৰুতো আছে তো তুমি কাৰ পৰা ইনস্পায়াৰ্ড বা ইনস্পিৰেশ্যন তুমি লোৱা এনেকুৱা কিছুমান হেৰি মই তোমাৰ ছালভাডৰ অ'কে মোৰ ভাগৰ বহুত ফেভৰেট আৰ্টিষ্ট হয় অ'কে আৰু আৰ্ট ষ্টাইলটো বহুত বেলেগ এটা ষ্টাইল মানে তেওঁৰ ভাগৰ ৱাটছৰ হওক তোমাৰ মানে বেলেগ ইলিউজন টাইপৰ পেইণ্টিং মানে তোমাৰ যোনবিলাক তাৰ পৰা বহুতখিনি ইলিউজন তোমাৰ তো তাৰ পৰা বহুত ইনস্পায়াৰ্ড হওঁ আৰু এতিয়া ময়ো তোমাৰ যোনটো আৰ্ট ফৰ্ম কৰোঁ ৰিয়েলিজম আৰু এবষ্ট্ৰেক্টটোক মিক্স কৰি পেলাই এটা মোৰ নিজৰ মিডিয়াম এটা ইউজ কৰিছোঁ মই ৰিয়েলিজম মানে যোনবিলাক তোমাৰ একদম ৰিয়েল যোনবিলাক থাকে মানে আৰু এবষ্ট্ৰেক্টটো অলপ তোমাৰ এইটো মানে যোনটো তুমি ফটককৈ বুজি পাব নোৱাৰা মানে এবষ্ট্ৰেক্টটো কিছুমান কাইণ্ড অফ মানে এনেকুৱা আমি কেতিয়াবা যে আমি আৰ্ট এটা দেখিলে যে এইটো কি আঁকিলে ডিপ মিনিং মানে তোমাৰ এবষ্ট্ৰেক্ট ফৰ্মবিলাক তোমাৰ বহুত মেচি থাকে মানে বস্তুবিলাক বুজিছোঁ এই কালি মই ক'ৰবাত আমি এখন ফটো দেখিছিলোঁ কোন আছিলে জানো মোৰ লগত এখন যে আৰ্ট এখন যে দিছিলোঁ সেইখন কি আৰ্ট গোটেই আমি নহয় মই হেৰি এই মানুহ এঘৰলৈকে যাওঁতে মই তেতিয়া মানে দেখিছোঁ এনেকৈ আৰ্ট মানে কেনভাছ এনেকৈ আঁকি থোৱা থাকে ন তো তাত মানে আঁকি থোৱা আছে কিন্তু একো না শ্বেপ টাইপ মানে একো নাই মানে এতিয়া ধৰি লোৱা আমি এইখন এতিয়া ফটোখন দেখিলে যে এখন মানে ছোৱালী এজনী আছে বা কিবা এটা গম পাই ন কিছুমান এনেকুৱা থাকে ন অকল খালি কালাৰ ষ্ট্ৰ'কছ কিবা কিবি আছে এনেকুৱা তো সেই বস্তুটো কি বুলি কয় সেইটোৱে তোমাৰ এবষ্ট্ৰেক্ট সেইটোৱে নেকি ষ্ট্ৰ'ক থাকে তাতো বহুতখিনি কাহিনী থাকে এনেকৈ নহয় যে সেই বুজি নোপোৱা বস্তুটোৱে মানে এবষ্ট্ৰেক্ট সেইটো ক'ব পাৰোঁ মানে হয় বুজি পাবা ভালকৈ যদি তুমি অলপ চোৱা মানে তেতিয়া বস্তুবিলাক বুজি পাবা মানে আইডিয়া যদি থাকে মানে আৰ্ট ফৰ্মটো তোমাৰ এনেকুৱা টাইপৰ বস্তু ন চবৰে পইণ্ট অফ ভিউ বেলেগ তাক তুমি একো তেনেকৈ ক'ব নোৱাৰা যে এইটো পেইণ্টিঙে এইটোৱে কৈছে বুলি ভুল একো নাই বেছিকৈ ভুল একো নাই চবৰে মানে বেলেগ বেলেগ কিছুমান বস্তু বুজি পাবা তুমি ইজনে চালে তাৰ সেই পেইণ্টিংখনত তোমাৰ সুখ বিচাৰি পাব পাৰে কিছুমানে চালে সেই ছেইম পেইণ্টিংখন দুখো হ'ব পাৰে তেওঁৰ কাৰণে ইম'চনৰ লগত বস্তুবিলাক পাৰ্চপেক্টিভটোৰ ওপৰত বেছিকেলি ডিপেণ্ড কৰিব সেইটো হয় আৰু তুমি এনেই তুমি আৰু এইটোৰ লগতে আৰু কি কৰা বুলি ক'লা মই তোমাৰ টেটু বনাওঁ অ'কে তোমাৰ প্ৰফেচনেলি টেটু কৰা মোৰ মিনিমাম 7 years মানে হৈ গ'ল 7 years বহুত আগৰ পৰা আছে তোমাৰ 7 years যদি হৈছে তেতিয়াহ'লে টেটুৰ বিষয়ে আমি আৰু এটা এপিছ'ড ল'ব লাগিব তাকে বেলেগ এদিন ভালকৈ টেটুৰ বিষয়ে পাতিম আজি তেতিয়াহ'লে আৰ্টটোকে আমি কণ্টিনিউ কৰি লওঁ হয় আচ্ছা আৰু মোক এতিয়া তুমি এটা কথা কোৱা আৰ্টটোৰ এতিয়া তুমি মানে আৰু ফিউচাৰ তুমি আৰ্টক লৈ আৰু কিবা কিবি এনেকুৱা প্লেন কৰিছা নাই মইতো তোমাৰ এতিয়া এক্সিবিশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ আজিৰ 3 বছৰ আগৰ মানৰ পৰা আচ্ছা তো না চবৰে আৰ্টিষ্টৰে তোমাৰ মানে এটা বেছিক থাকে কি এক্সিবিশ্যন দিয়া ডাঙৰ মানে বেছিভাগ আৰ্টিষ্টৰ তোমাৰ অ'কে তো মানে মই মাজতে কাটিছোঁ মানে এক্সিবিশ্যন মানে তুমি এইটো মানে নিজৰ কমপ্লিট আৰ্টৰ এক্সিবিশ্যন নে বেলেগৰ এক্সিবিশ্যনত তোমাৰ আৰ্টখন দিয়াৰ কথা কৈছা মানে বস্তুবিলাক এনেকৈ হয় বহুত তোমাৰ আৰ্টিষ্টবিলাকে মানে এতিয়া আমাৰ ইয়াতো তোমাৰ ক'ব গ'লে আৰ্টিষ্ট বহুত আছে কিন্তু শ্ব'কেছ কৰিবলৈ প্লেটফৰ্ম নাই সেইটোতো হয় অডিয়েঞ্চ আহি পেলাই গেডাৰিং হ'বলৈ এটা প্লেটফৰ্ম তোমাৰ যোনটো আমাৰ লখিমপুৰ নিচিনা জেগাত মানে বহুত কম তো সেইটো কাৰণে অকণমান প্ৰব্লেম হয়
এই পইণ্টটো যদি মই এতিয়া তোমাক কথা এটা সুধোঁ, তুমিও লখিমপুৰ মই লখিমপুৰ, তুমি মোক এটা কথা কয়, আমাৰ ইয়াত লখিমপুৰৰ নিচিনা এটা সৰু জেগা ন, তো আমাৰ ইয়াত সেই বস্তুটো একদম নাই। তো তুমি কি ভাবা মানে এনেকুৱা এটা মানে কিবা এটা তুমি দেখিছা নেকি যে এনেকুৱা বা এনেকুৱা ভাবিছা নেকি যে এনেকুৱা কিবা এটা কৰিলে হয়তো এইটোৰ বিষয়ে আমি কোনোবা আমাৰ যিখিনি ষ্ট্ৰাগল আছে তো সেইখিনি যাতে নতুন কোনোবাই যাতে সেই বস্তুটো নাপাওক বা সিহঁতি সুবিধা এটা পাওক, তো তুমি এনেকুৱা কি ভাবা যে কি কৰিলে ভাল হয়? মানে আমাৰ ইয়াৰ পৰা তোমাৰ ৰিপ্ৰেজেণ্ট কৰিবলৈ ওলাই গৈ পেলাই কিবা এটা কৰিবলৈ নিজে ওলাই যাব লাগিব, কাৰণ প্লেটফৰ্ম নাই যেতিয়া তুমি নিজে বিচাৰিব লাগিব প্লেটফৰ্ম। ঘৰত বহি থাকিলে তুমি প্লেটফৰ্ম নোপোৱা, লখিমপুৰত থাকিলেও তুমি প্লেটফৰ্ম নোপোৱা। মানে ইয়াতো বহুতখিনি প্লেটফৰ্ম আছে, কিন্তু থাকিলেও তুমি মানে বাহিৰত তাৰ ভাগৰ বস্তুটো অলপ বেছি ক্ৰাউড আছে মানে। তো তাৰ কাৰণে তুমি নিজে ওলাই যাব লাগিব এক্সিবিশ্যন এইবিলাকৰ। এতিয়া মই যোনটো এক্সিবিশ্যন কৰিম তোমাৰ নেক্সট, মোৰ ডেট এতিয়ালৈকে ফিক্স হোৱা নাই। চিটি চেণ্টাৰ মলত আছে তোমাৰ গুৱাহাটী চিটি চেণ্টাৰত। তো তাৰ মেইন মটিভটো হৈছে কি, যিমানখিনি আৰ্টিষ্টে মোক তোমাৰ আগৰ পৰা সৰুৰ পৰা চাই আছে, বহুতখিনি আছে সৰু সৰু নিউ জেনেৰেশ্যনৰ, তোমাৰ তেতিয়া ইনস্পায়াৰ্ড হয়, কিবা এটা শিকিব বিচাৰে। তো বহুতে তোমাৰ এইটো জাৰ্ণিত মানে কি হয়, হেৰুৱাই দিয়ে মানে নিজৰ এটা টাইমৰলৈকে গৈ পেলাই, কাৰণ এণ্ড অফ দ্য ডে তোমাৰ মানে মানিয়ে মেটাৰ কৰে চব বস্তুত, কাৰণ ছাৰ্ভাইভ কৰিবলৈ মানিয়ে লাগিব। সেইটোতো লাগিব, আৰু সেইটো মানি তুমি এতিয়া যিটো কথা ক'লা সেইটো একচুৱেলি ময়ো নিজে পাৰ্চনেলি ফিল কৰোঁ। হয়, কাৰণ কেলৈ এতিয়া তুমি যদি আমি এটা কি বুলি কয় এইটো ৱৰ্ডটো বেলেঞ্চ, তো এতিয়া মই নিজে পাৰ্চনেলি মিউজিকো কৰোঁ, হয়, তো আৰু মই এটা জবো কৰি আছোঁ। তো এতিয়া সেইটোৰ ওপৰত মই এতিয়া বোলে এটাত পাৰ্টিকুলাৰলি যদি মই ফ'কাছ কৰোঁ, তো হয়তো মই কিছুমান প্ৰব্লেমছ ফেচ কৰিম। যেনেকৈ মই বোলে অকল জব কৰি আছোঁ, তো তেতিয়াহ'লে মই মিউজিকটো হয়তো অকণমান হ'লেও তাক ছাইড ৰাখিব লাগিব বা এৰিব লাগিব, বা অকল যদি মই মিউজিকটো কৰোঁ তেতিয়া হয়তো কমাৰ্চিয়েল পাৰ্পজৰ কথা আহি যাব, যে মানে ৰেভিনিউ জেনেৰেট মই কেনেকৈ কৰিম, বা হয়তো এতিয়া যিহেতু এটা পাৰ্টিকুলাৰ এজ আহি যায় ন, তো সেইটো এটা মানে ভাবিবলগীয়া কথা হৈ যায়। তো এতিয়া সেই পাৰ্টিকুলাৰলি এটা বেলেঞ্চটো বহুত দৰকাৰী একদম। তো তোমাৰ মতে তুমি কি ভাবা যে এইটো মানে তুমি এটা বেলেঞ্চ ৱেত তুমি বস্তুটো যাব লাগে, নে পাৰ্টিকুলাৰ অকল এটা বোলে আৰ্ট কৰিছা যদি আৰ্টেই চুজ কৰিব লাগে? বা মানে চোৱা, তুমি যদি দুটা বস্তু একেলগে কেৰি কৰিম বুলি ভাবা, ইম্পচিবল নহয়, কিন্তু বহুত তুমি হাৰ্ডৱৰ্ক কৰিব লাগিব তাত। আৰু মোৰ মতে মানে মই বিচাৰোঁ, কাৰণ এতিয়া মোৰ ভাগৰ ড্ৰিমটো বেলেগ এটা ড্ৰিম আৰ্টৰ লগত লৈ, মই বেলেগক যদি বুজাবলৈও তোমাৰ যদি যাওঁ, তেওঁ বুজি নাপাব সেই ফিলিংছটো, মানে মই কি বুজাব বিচাৰিছোঁ। কাৰণ ড্ৰিম মোৰ, প্লেনিং মোৰ, চব বস্তুবিলাক মোৰেই আছে ন মাইণ্ডত, তো বুজাই পেলানি লাভ নাই বেলেগক। আৰু মই আগৰ পৰা বিচাৰোঁ যে যদি মোৰ ড্ৰিম হয়, তাত ষ্ট্ৰাগল, মানি, তোমাৰ যি বস্তু আছে চব মোৰেই হ'ব লাগে মানে। কাৰণ বেলেগৰ মানি দি মই কিবা এটা ফুলফিল কৰিম, সেইটো মোৰ ড্ৰিম নহয় মানে। একজেক্টলি টাইম ল'ম, হাৰ্ডৱৰ্ক কৰিম, পিছত হয় নহয় সেইটো পিছৰ কথা, কিন্তু ফাৰ্ষ্টটো তুমি নিজে ষ্টাৰ্ট কৰি থাকিব লাগিব ন। সেইটো একদম তুমি কাৰেক্ট কথা কৈছা, যে তুমি নিজৰ পইচা দি পিনি তুমি মানে কিবা এটা নিজৰ সেই ফিল্ডখনত পাৰ্টিকুলাৰ ফিল্ডখনত কাম কৰা। তো এতিয়া সেই একেটা বস্তু মই নিজে পাৰ্চনেলি এইটো ফিল কৰোঁ যে মানে এনেকুৱাও এইটোও হ'ব পাৰে যে মানে এতিয়া মই এতিয়া মিউজিকৰ ক্ষেত্ৰত কথাটো কৈছোঁ, তো মই পাৰ্চনেলি মই মিউজিকটো পাৰ্চিউ কৰিব বিচাৰোঁ কমপ্লিট, একদম একজেক্টলি। কিন্তু মানে কি হয় ন, এটা পাৰ্টিকুলাৰ ষ্টেজত তোমাৰ এনেকুৱা এটা মাইণ্ডছেট এটা আহি যায় যে মই অকল মিউজিকটো লৈ মই ৰেভিনিউ জেনেৰেট কৰিব পাৰিম জানো, বা এনেকুৱা ইয়াত অপৰচুনিটিজ আছে জানো। তো কেতিয়াবা কিছুমান হয়তো ফেমিলি ৰিলেটেড এনেকুৱা ইছ্যুজ আহি যাব পাৰে, বা হয়তো তুমি বাহিৰলৈ যাম বুলি ভাবিও যাব নোৱাৰিব পাৰে, কাৰণ কেলৈ বাহিৰত গ'লে তোমাৰ স্ক'প হয়তো ওলাই যাব পাৰে। বাট ইয়াত থাকি আমাৰ লখিমপুৰৰ নিচিনা এটা জেগাত থাকি যদি মই মিউজিকটো পাৰ্চিউ কৰিবলৈ হয়, তো তেতিয়া মোক লগত এটা সেই যিটো কি বুলি কয় সেইটো বেলেঞ্চ, মানে তোমাৰ পইচাৰ কাৰণে তুমি সেই জবটো বিশেষকৈ কৰিব লাগিব, কাৰণ কেলৈ ফাইনেন্সিয়েল বেলেঞ্চ এটা তোমাক লাগিব ন। কাৰণ কেলৈ এতিয়া মই মিউজিকৰ ক্ষেত্ৰত কথা কৈছোঁ, আজি মই এটা সৰু ষ্টুডিঅ' বনাইছোঁ, তো মই যদি সেই ষ্টুডিঅ'টো বনাবৰ কাৰণে মই পইচা লাগে, মই ক'ৰ পৰা পাম? না মই বোলে মিউজিক ক'ৰবাত বোলে ইয়াত ঢেৰ শ্ব'জ ট'জ হৈ থাকে, তো সেইটোতো নহয় ন। মই যিটো ফেচ কৰিছোঁ ন, সেইটো হিচাপত মানে মই ক'বলৈ গ'লে এতিয়া এটা জব মই যিটো কৰিছোঁ, তো তাৰ পৰা বেচিকেলি মোক বেলেগ একো নালাগে, এটা যিটো মই ৰেভিনিউ পাই আছোঁ বা চেলাৰী পাই আছোঁ, জব সেই চেলাৰীটো মই মিউজিকৰ ক্ষেত্ৰত ইউজ কৰি মই সেই ড্ৰিমটো পাৰ্চিউ কৰিব বিচাৰোঁ, যে মিউজিকৰ ক্ষেত্ৰত মই অকণ আগুৱাই যাওঁ। কাৰণ কেলৈ বহুতে হয়তো এনেকুৱাও হৈ আছে, আমাৰ ইয়াত বহুত এনেকুৱা মানুহ আছে যে যোনে তোমাৰ এতিয়া ধৰি লোৱা বিচাৰে আৰ্টৰ ক্ষেত্ৰতে হওক, তুমি এতিয়া হয়তো বহুতে এইটো বিচাৰে যে মই আৰ্টৰ ক্ষেত্ৰত এটা আৰ্ট যিটো ষ্টুডিঅ' বুলি কয় নে গেলাৰী বুলি কয়, আৰ্ট গেলাৰী, অ'কে, তো আৰ্ট গেলাৰী এটা মই বনাওঁ, বা এনেকুৱা হয়তো ডাঙৰ ডাঙৰ কেনভাছ লৈ পিনি মই মানে কালাৰৰ এইবিলাক চবতেতো পইচা খৰচা আছে ন, তো সেই পাৰ্টিকুলাৰ মই সিমানখিনি হয়তো
মই এফৰ্ড কৰিব নোৱাৰিম নোৱাৰি। তো সেইখিনি মই হয়তো কাৰোবাৰ ওচৰত খুজিবলৈ যাব নোৱাৰিম বা এনেকুৱা হয়তো আহি যাব পাৰে ন তো মই ভাবোঁ মোৰ হিচাপে তো এই অকণমান যদি সেই তেনেকুৱা যদি হেল্প এটা লোৱা হয় ন তো ল'লে সেইখিনিও এটা সুবিধা হৈ যায় আৰামছে তুমি চোৱা তেতিয়া তুমি আৰ্নিংটোতো কিবা এটা কৰি পেলাই কিবা এটা কৰিবই লাগিব তুমি ছাৰ্ভাইভ কৰিবলৈ হওক বা তোমাৰ ড্ৰিমৰ ফালৰ পৰা হওক তো মানে মই বেচিকেলি গোটেইটো কথা এইটো কাৰণে ক'লোঁ কাৰণ তুমি এতিয়া ধৰি লোৱা তুমি যিহেতু ক'লা তুমি টেটু কৰি আছা লগতে তুমি আৰ্টো কৰি আছা তো তোমাৰ কোনোবা নহয় কোনোবা এটা ফালৰ পৰা তুমি ৰেভিনিউ এটা জেনেৰেট কৰি আছা তো তুমি ইউজ কৰিব পাৰিছা বাট এতিয়া মোৰ ক্ষেত্ৰত কথাটো কৈছোঁ বা মোৰ নিচিনা বেলেগ বহুত আছে তো সেই পাৰ্টিকুলাৰ মানুহখিনিয়ে হয়তো সেই ৰেভিনিউ জেনেৰেট কৰিবলৈ বেলেগ অপশ্যন পোৱা নাই তো সিহঁতি কেতিয়াবাতো ড্ৰিম ছেক্ৰিফাইচে কৰি দিবলগীয়া হয় তো এতিয়া বেচিকেলি সেই যিটো বেলেঞ্চটো ৱৰ্ক আৰু তোমাৰ কাইণ্ড অফ হবি বা যি বুলি কোৱা তুমি তো সেইটো হিচাপত এতিয়া চাবলৈ গ'লে আমাক জবটো আৰু সেই মিউজিক আৰ্ট ফৰ্মটো যদি তুমি কণ্টিনিউ কৰিবলৈ হয় তো সেইটো এটা বেলেঞ্চ এটা লাগে জাষ্ট বিকজ অফ দ্য ৰেভিনিউ তো এনেকুৱা তুমি কিবা ভাবা নেকি যে যদি তুমি ইন কেছ মানে হয়তো তোমাৰ চবৰে হয়তো কিবা এটা থাকিব বা মই ভাবি থৈছোঁ পাৰ্চনেলি কিছুমান বস্তু তো তুমি এনেকুৱা কিবা ভাবা নেকি যে তুমি যদি এনেকুৱা মানে এই ফৰ্মটোত যদি আৰু অকণমান এক্সপ'জাৰ পোৱা বা আৰু অকণমান যদি তুমি ওপৰলৈ যাব পাৰা তো তেতিয়া তুমি পাৰ্টিকুলাৰ কিছুমান বস্তু তুমি ভাবা তোমাৰ ফালৰ পৰা মই এটা অৰিহণা দিম বা এনেকুৱা কিছুমান হেৰি কৰিম হয় তোমাৰ ফাৰ্ষ্ট যিটো বেলেগক হেল্প হ'ব তো হয় বেলেগৰ কাৰণে ইজিলি বহুতখিনি তোমাৰ আমাৰ ইয়াত আৰ্টিষ্ট আছে কৰিব বিচাৰে কিন্তু ঘৰৰ পৰাও নিদিয়ে তাৰপৰা ছেকেণ্ড তোমাৰ আকৌ ফাইনেন্সিয়েলিটো চবতকৈ ডাঙৰ প্ৰব্লেম সেইটো তো ময়ো এনেকুৱা ভাবিছিলোঁ এটা টাইমত তোমাৰ আগতে তো পেইণ্টিং কৰি ছাৰ্ভাইভ কৰাটো আমাৰ নিচিনা জেগাত বহুত হাৰ্ড মানে বহুত তো মোৰ এতিয়া এনেকুৱা হৈ যায় টেটুৰ পৰা মোৰ আৰ্নিং হয় সেই আৰ্নিং মই আকৌ পেইণ্টিঙত লগাওঁ কাৰণ মই টেটু আৰ্টিষ্ট হয় কিন্তু তাৰ আগত মই এজন আৰ্টিষ্ট তো আৰ্টটো ফাৰ্ষ্টত আছে উইদাউট আৰ্ট ময়ো টেটু আৰ্টিষ্ট নবনিলোহেঁতেন তো আৰু টেটুটোতো পিছত আহিছে ফাৰ্ষ্ট তোমাৰ আৰ্ট এতিয়া আৰ্টৰ জাৰ্ণিটো তোমাৰ লৈ যাবৰ কাৰণে এটা ফাইনেন্সিয়েলি ফালৰ পৰা এটা এনেকুৱা বস্তু লাগিব যোনটোৱেদি মই তোমাৰ তাত ইউজ কৰিব পাৰোঁ তো সেইকাৰণে টেটুটো তোমাৰ মোৰ ছেকেণ্ডেৰী তো তাৰ পৰা আৰ্নিং হয় তাৰ আৰ্নিংবিলাক মই আৰ্টত লগাওঁ আৰু তাৰ পৰাই তোমাৰ কেৰিয়াৰ হৈ গৈ থাকে আৰু মানে বেচিকেলি সেইটোৱে তুমি যেনেকৈ টেটুৰ পৰা আৰ্ণ কৰি পিনি এতিয়া ধৰি লোৱা আৰ্টত তুমি হেৰি কৰি আছা বা ভেৰিয়াছ তুমি হেৰিয়াৰ কাৰণে এক্সিবিশ্যনৰ কাৰণে তুমি আৰ্ট প্ৰিপেয়াৰ কৰি আছা তো সেই একেটা কথাই মই ভাবোঁ যে মই এতিয়া যেনেকৈ মই হেৰি কৰি আছোঁ তো কাইণ্ড অফ দুইটাৰ মাজত এটা চিমিলাৰিটি আছে কৰিবলৈ তুমি কিবা এটা নহয় কিবা এটা কৰিব লাগিব এতিয়া চবৰে লাইফষ্টাইলটো বেলেগ বেলেগ আমিও ক'ব নোৱাৰোঁ সেইটোৱে এতিয়া কাৰণ আজিকালি বিশেষকৈ এনেকুৱা হয় মানে বিশেষকৈ মই যদি ক'বলৈ যাওঁ ছ'চাইটিখনত সেইটো এটা হেৰি এটা আহি যায় তো তুমি যদি এতিয়া ফৰ এক্সাম্পল মই কথা এটা কৈছোঁ তুমি আজি ঘৰত বহি আছা তো ঘৰত বহি তুমি অকল আৰ্টেই কৰি আছা ডেফিনেটলি মানুহে সুধিব তোমাৰ ঘৰৰ মানুহে কুৱেশ্যন কৰিব তোমাৰ ওচৰৰ মানুহে কুৱেশ্যন কৰিব বা ই একো নকৰে নেকি কাৰণ কেলৈ আজিকালি মানুহৰ ক্ষেত্ৰত মানে মাইণ্ডত এতিয়া টাইমটোত এইটো চলি আছে যে গভৰ্ণমেণ্ট জব এটা কেনেকৈ ইম্পৰ্টেণ্ট পাব পাৰোঁ কাৰণ বহুতে সেই ৰেচটোত দৌৰি আছে আজি যদি মই এনেই এক্সাম্পল এটা দিছোঁ আজি ছাপ'জ যদি আমাৰ ইয়াত কিমান হ'ব পাৰে ধৰি লোৱা এৰাউণ্ড 10 লাখ ছাপ'জ মই কথা এটা কৈছোঁ তো 10 লাখ ল'ৰা ছোৱালী আছে যোনে এতিয়া হেৰি কৰি আছে তো সেই 10 লাখ ল'ৰা ছোৱালীৰ ভিতৰত 99% মানুহে সেই কিন্তু সেইটো কাৰণে বিচাৰি আছে যে কেনেকৈ মই জব এটা লওঁ বা কেনেকৈ মই ভাল জব এটা কৰোঁ মানে স্পেচিয়েলি তোমাৰ গভৰ্ণমেণ্ট জব কাৰণ কেলৈ পইচাটো কিন্তু তাৰ মাজতে বহুতখিনি এনেকুৱা আছে যোনে বিচাৰে যে মই জব নকৰোঁ কিন্তু সেইটো জাষ্ট ফৰ দ্য চেক অফ ছ'চাইটি বা সেই কথাখিনি যাতে শুনিব নালাগে বা সেই বস্তুটো ফেচ কৰিব নালাগে ন তো সেইকাৰণে মানুহে হয়তো সেই বস্তুটো অকণমান ছেক্ৰিফাইচ কৰিবলগীয়া হৈ যায় তো সেইটো কাৰণে মই ভাবোঁ যে মানে বহুতখিনি এতিয়া হয়তো আমাৰ লখিমপুৰতো অকণমানি জেগা হ'লেও ইয়াতো বহুতখিনি এনেকুৱা মানুহ আছে যোনে মানে এই ইমানকণো এটলিষ্ট সাহস কৰিব পৰা নাই যিটো হয়তো তুমি আৰু মই কৰি আছোঁ কাৰণ মই নিজৰ ক্ষেত্ৰত বা তুমিও হয়তো কেতিয়াবা পাইছা তুমি ডেফিনেটলি মানে কেতিয়াবা হয়তো এনেকুৱা ল'ৰা ছোৱালীও পাইছা যে যোনে মানে শিকিব বিচাৰে তাৰ ওচৰত হয়তো ফাইনেন্স নাই বা কোনোবাই হয়তো শিকিব বিচাৰে বা তাৰ ওচৰত টাইম নাই কাৰণ সি জব কৰি আছে বা কিবা ঘৰৰ পৰা নিদিয়ে তো সেইটো মেইন তুমি এইটো সঁচাকৈ সেইটো কুৱেশ্যন মই ফেচ কৰিছিলোঁ যে তই এইটো কৰি কি কৰিবি ঘৰৰ মানুহৰ পৰা নহয় তো সেইটো নিজৰ মাজত এটা ডাউট আহি যায় যে আজি যদি মই এই বস্তুটো পাৰ্চিউ কৰি থাকোঁ বা আৰ্টটো যদি মই আজি কৰি আছোঁ মই আৰু নিয়েৰ ফিউচাৰত মই এটলিষ্ট 10 বছৰ পিছত মই মোক ক'ত দেখি পাইছোঁ কেতিয়াবা হয়তো সেইখিনি গোটেইখিনি মিলি পিনি অভাৰ থিংকিং হৈ যায় ন তো তেতিয়া সেই অকণমান নিজৰ ওপৰত ডাউট আহি যায় যে মই পাৰিম জানো
তো সেইটো টাইমত মই ভাবোঁ যে সেই কেতিয়াবা সেই বস্তুখিনিয়ে বহুত ক্লেছ কৰি দিয়ে গোটেই বস্তুখিনি বাকী আৰু এতিয়া আমিতো আৰ্টৰ বিষয়ে বহুতখিনি মানে বেচিক্সখিনি আমি কভাৰ আপ কৰিছোঁৱে তো আৰু এতিয়া তোমাৰ বিশেষকৈ মই এটা কথা ক'ব বিচাৰোঁ যে মানে তুমি এতিয়া কিছুমান মানে মই এনেকুৱা দেখি আছোঁ যে মই নিজেও সেইটো বস্তু ফেচ কৰিছোঁ হা এনেই ৰেণ্ডামলি মই তোমাক এটা কথা কৈছোঁ যে এতিয়া সৰুৰ পৰা যেতিয়া আমি স্কুলত মানে পঢ়িছোঁ ন তো তেতিয়া আমি ক্লাছ চাবা তুমি সেইটো দেখিছা ডেফিনেটলি যে 1 2 3 মানে যেতিয়া সৰু ল'ৰা ছোৱালী থাকে ন তো তেতিয়া সিহঁতক আৰ্ট বস্তুটোক যে তই এখন আৰ্ট স্কুললৈ যা বা তই মিউজিক স্কুললৈ যা বা কিবা এটা শিকিবৰ কাৰণে তো সেই বস্তুটোৰ কাৰণে আগবঢ়াই দিয়ে বাট যেতিয়া তোমাৰ মেট্ৰিক হাই ছেকেণ্ডেৰী এইটো টাইম আহি গ'ল সেইটোতো চবতকৈ ডেঞ্জাৰাছ টাইম তো সেই পাৰ্টিকুলাৰ টাইমকণ অহা আগতে আকৌ সেই বস্তুটো কাট কৰি দিয়ে মানে যোনে তোমাৰ নিয়ে আকৌ সেইজনে আকৌ ৰখাই দিয়ে মানে তুমি যেতিয়া তুমি আৰ্টটোক দি দিলা ন তো এটা পাৰ্টিকুলাৰ ল'ৰাই সেই আৰ্টটোৰ প্ৰতি হয়তো ইণ্টাৰেষ্ট হৈ যাব পাৰে যদি ইমানটো টাইমতো আৰামছে মানে তুমি ভাল পোৱা হৈ যাব ডেফিনেটলি তুমি 1ৰ পৰা 10লৈকে তুমি ডেফিনেটলি মই মিনিমাম তোমাৰ 9 বছৰ বুলিয়ে কৈছোঁ তো 9 বছৰত এটা পাৰ্টিকুলাৰ মানুহে যদি সেইটো এজ এ হবি ডেফিনেটলি সি পঢ়ি আছে লগত এজ এ হবি সি কাম কৰি আছে আৰ্টটোৰ ওপৰত তো গতিকে সি সেইটোৰ প্ৰতি তাৰ মানে ভাল পোৱাটো বহুতখিনি বাঢ়ি যাব পাৰে কিন্তু তেনেকুৱাতে যদি তুমি কৈ দিয়া যে মানে এতিয়াৰ পৰা তই আৰু আৰ্টটো মানে হেৰি কৰিব নালাগে এতিয়া 10 তই এতিয়া 10 আহিছে মেট্ৰিক আহিছে তো গতিকে তই ফ'কাছ কৰ পঢ়াত বহি চহি লৈ ল'লে যে নাই কিবা এটা লিখোঁ বুলি ভাবি আছোঁ ৰ'বা সেইটো পিছত তোমাৰ আৰ্টিষ্ট মানুহ পডকাষ্টতো আৰম্ভ আমাৰ চবতে আৰ্ট নাই একো নাই তো সেইটোৱে মানে মই এইটো ক'ব বিচাৰিছোঁ যে সেই পাৰ্টিকুলাৰ বস্তুটো মই দেখোঁ যে আৰু মই ভাবোঁ যে সেই বস্তুটো ভাল নহয় কাৰণ কেলৈ সেই এতিয়া তুমি যদি সেই আৰ্টটো যেতিয়া তুমি কাট কৰি দিবা ন তো তেতিয়া সেই ল'ৰাটো অকণমান হ'লেও সেই বস্তুটো যদি টেলেণ্ট আছিলে বা সেইটোৰ যদি প্ৰতিভা আছিলে তো সেইটো একেবাৰে নাইকিয়া হৈ যায় তো তুমি কি ক'ব বিচাৰিছা সেই বস্তুটোৰ বিষয়ে মানে সেই বস্তুটো তোমাৰ চকুত কেনেকুৱা সেই তোমাৰ দৃষ্টিত সেই বস্তুটো কেনেকুৱা মানে চব বস্তুৰে তোমাৰ জৰুৰী নহয় যে সেইটোৱেদি তোমাৰ মানে কিবা এটা কেৰিয়াৰ হওক বা আৰ্নিং হওক বা কিবা হওক ন তোমাৰ চবতে সেই বস্তুটো নাহে কিছুমানে হবি হিচাপত কৰে কিছুমানে তোমাৰ সেইটো কৰি ভাল পায় কাৰণে কৰে কিছুমানে হবিটোকে প্ৰফেশ্যন বনাই লয় তাৰ পৰাই আৰ্নিং কৰে তো চবৰে পাৰ্টিকুলাৰ বস্তুবিলাক বেলেগ বেলেগ হয় তোমাৰ নিজৰ ভাল পোৱা বস্তুবিলাক বেলেগ হয় ন তো মোৰ মতেতো ফেমিলিয়ে যদি ৰখায়ো তোমাৰ যদি ভাল লাগে বস্তুটো তুমি কৰি থাকিব পাৰা নাই সেইটোতো হয় কিন্তু এনেই তুমি মই এনেই অকণমান কথা এটা কৈছোঁ তুমি এতিয়া যেতিয়ালৈকে তুমি ইণ্ডিপেণ্ডেণ্ট হ'বাগৈ ছাপ'জ মানে কলেজ পঢ়া এনেকুৱা টাইমলৈকে কিন্তু সেই পাৰ্টিকুলাৰ টাইমত যেতিয়া তুমি মেট্ৰিক পৰীক্ষা দি আছা বা দিবা তো সেনেকুৱা টাইমত যেতিয়া কাট হৈ যায় ন তো তোমাৰ সেইটো টাইমত তোমাৰ হাতত পাৱাৰটো খুব কম থাকে চুজ কৰিবৰ কাৰণে যে মই আৰ্টটো কৰিমেই কাৰণ কেলৈ সেইটো টাইমৰ ভিতৰত একজেক্টলি বহুতখিনি এনেকুৱা মানে মাক বাপেক আছে বা ফেমিলি মেম্বাৰ আছে যোনে হয়তো সেইটো বস্তুটো তোমাক মানে ডমিনেশ্যন এটা ৰাখে যে তই এইটো বন্ধ কৰ ইমানলৈকে আছিলে তই ইয়াৰ পৰা এতিয়া নিজক কেৰিয়াৰ ফ'কাছ কৰ তো কেৰিয়াৰ ইন দ্য চেন্স মানে কি তই পঢ়া এটা পাৰ্টিকুলাৰ জেনেৰেল ছাপ'জ লাইন এটাত যা তই ডিগ্ৰী কৰ তই কিবা কৰ গৈ পিনি তাৰপিছত তই এটা ট্ৰেডিশ্যনেল ৱে আৰু যে তই এটা জব লগে তাকো গভৰ্ণমেণ্ট জব লগে তই সেইটো এটা হেৰিয়াত যায় ন চিকিউৰ হ'বলৈ আৰু একজেক্টলি তো তুমি কি ভাবা মানে সেই বস্তুটো এতিয়া মানে এই যিটো ট্ৰেডিশ্যন মই যিটো ট্ৰেডিশ্যন বুলি কৈছোঁ তো সেইটো মই কিন্তু বহুতখিনিলৈকে তুমি এনেকুৱা মই দেখিছোঁ যে বাহিৰত সেই বস্তুটো কিন্তু নাই তোমাৰ আমাৰ ইয়াত কিয় এইটো বস্তু আছে তোমাৰ আমাৰ মা দেউতাহঁত হওক বা পুৰণা জেনেৰেশ্যনত যোনবিলাক মানুহবিলাক আছে ন তেওঁলোকৰ মানে আগতে ছিষ্টেমটো বেলেগ আছিলে আমাৰ এতিয়াৰ ছিষ্টেমটো বেলেগ এতিয়া তোমাৰ AI জেনেৰেশ্যন ইণ্টাৰনেট জেনেৰেশ্যন বস্তুবিলাক তুমি ধুনীয়াকৈ প্লেটফৰ্ম তোমাৰ লখিমপুৰত নাই কিন্তু ৱৰ্ল্ডত তুমি গ্ল'বেলি ছ'চিয়েল মিডিয়াত অলৰেডি তুমি শ্ব' কৰিয়ে আছা তো কিবা এটা বস্তু তুমি আজি ইয়াত পষ্ট কৰিলে তোমাৰ গোটেই গ্ল'বেলি বস্তুটো যায় ন তো আজিকালি বস্তুবিলাক অলপ শ্বৰ্টকাটো হৈ গ'ল তুমি সেইটো ফৰ্মত তুমি পিছত গৈ পেলাই কিবা এটা কৰোঁ বুলি ক'লেও ভাল হয় মানে কৰিব পাৰা তুমি ইজি ৱে বহুত ধুনীয়া পইণ্ট এটা কৈছা তাৰ আগতে মই চাহ কাপ লৈ লওঁ নাপাওঁ খোৱা তুমিতো কাটি দিয়াচোন খাই লওঁ অ'কে নাই হেৰি মই বাৰু চাহকাপ খাব পাৰিম তুমি মাকচোন খুলি লোৱা দিয়া পিছত খাম নাই খুলি লোৱা অকণমান টাইমৰ কাৰণে চাউণ্ড ইফেক্ট দিছে মই চাউণ্ড নোহোৱাকৈ কৰিবলৈ চাইছোঁ সি চাউণ্ড ইফেক্ট দিছে খাইছা তুমি আৰু দিছে আচ্ছা ঠিক আছে মই তোমাক যিটো কথা কৈছিলোঁ চাহ এটা বাৰু চলি থাকিব তো এতিয়া চাহৰ মাজতে এই কেক এপিচ দিলে ভাল পাম আমি তাৰপিছত তোমাৰ হেৰি মই কৈ আছিলোঁ যে
তোমাৰ এই যিটো হেৰিটো তুমি ভাল এটা পইণ্ট কৈছা যে ছ'চিয়েল মিডিয়া হয় এক প্ৰকাৰে যদি সঁচাকৈ ক'বলৈ হয় হুম সঁচা কথা যদি ক'বলৈ হয় ছাপ্লাইটো দেখিছে ন এইটোতো অনলাইন এইটো অন কেমেৰা আছিলে নাই এইটো ভাল লাগিছিলে গাইছ এপিচ মোক দিলে বাকী দুপিচ সি লৈ গৈছে সেইটো হ'লে কেনেকৈ হ'ব বিহাইণ্ড দ্য কেমেৰা খাই আছে অ'কে এতিয়া মই এইটো কথা কৈছোঁ যে যিটো তুমি ছ'চিয়েল মিডিয়া পইণ্টটো কৈছা হয় এক প্ৰকাৰে চাবলৈ গ'লে কিন্তু সেইটো কোনোবা নহয় কোনোবা এটা জেগাত সেইটো কিন্তু সঁচা যে মানে মই ফিল কৰোঁ যে আগতে না ইণ্টাৰনেট আছিলে না তোমাৰ ছ'চিয়েল মিডিয়া আছিলে না কিবা এনেকুৱা টেক আছিলে যিটো ইজিলি মানুহৰ ওচৰত এভেইলেবল আছিলে হয় তো মে বি হয়তো এনেকুৱাও হ'ব পাৰে নেকি যে সেইটো টাইমত আমাৰ মাহেঁতি বা আমি যাক দেখিছোঁ হয় যাক আমি ধৰি লওক ফ'ল' কৰি আছোঁ বোলে হয়তো কোনোবা নিজৰ বাপেকক আইডল ল'ব পাৰে বা হয়তো মানে মাকক ল'ব পাৰে বা ফেমিলি মেম্বাৰ কাৰোবাক হয়তো ল'ব পাৰে ককায়েক ভায়েক যোনেই হওক তো এনেকুৱা তুমি ভাবা নেকি যে আগতে সেই বস্তুটো যদি হয়তো সেইটো টাইমত যদি এটা সেই তেনেকুৱা এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰা গ'লহেঁতেন বা সেনেকুৱা যদি সেই ট্ৰেডিশ্যনটো তেতিয়া যদি অকণমানকৈ যদিও কোনোবা নহয় কোনোবা জেগাত যদি কোনোবা এজনে ষ্টেপ লৈ পিনি বোলে ঘৰৰ এতিয়া ছাপ'জ তোমালোকৰ ঘৰতে বোলে কোনোবা এজনে হয়তো বোলে মই আৰ্টটো অকণ পাৰ্চিউ কৰোঁ তো সেইটো টাইমত যদি তেনেকুৱা হ'লহেঁতেন হয়তো আজিলৈকে চাগে হয়তো এটা আৰ্টৰ ক্ষেত্ৰত তোমালোকৰ ঘৰত হয়তো এটা বেলেগ এটা চিন এটা ক্ৰিয়েট হ'লহেঁতেন হয় চবেই আৰ্টটো বুজি পালে একজেক্টলি আজি হয়তো আমাৰ মা দেউতাই যদি সেইটো টাইমত যদি মিউজিকক লৈ পিনি কাৰণ মোৰ নিজৰ মায়ে সেইটো টাইমত মানে মিউজিক গান গাইছিলে তোমাৰ নাচিছিলে বাট সেইটো টাইমত কি হ'ল সেই বস্তুটো সেই ট্ৰেডিশ্যনৰ লগত যাবলৈ গৈ পিনি সেইটো বস্তু এৰি দিবলগীয়া হ'ল তো আজি হয়তো মায়ে যদি সেইটো বস্তু কণ্টিনিউ কৰি থাকিলেহেঁতেন তো হয়তো মোৰ কাৰণে আজি হয়তো অকণমান ইজি হ'লহেঁতেন বস্তুখিনি আৰু জৰুৰী নহয় যে আৰ্ট বুলি ক'লে তোমাৰ অকল পেইণ্টিং হওক বা তোমাৰ একজেক্টলি যিমান আৰ্ট আছে ন তোমাৰ মানে চব বস্তুটো এটা এটা আৰ্ট ফৰ্মেই হয় কলা তোমাৰ চব বস্তুৱে তুমি মোক সেইদিনাখন মই তোমাৰ লগত কথা পাতোঁতে তুমি কৈছিলা যে তোমাৰ এই মাটিৰ যিটো সেইটো ক্ৰাফ্টটো যে মাটিৰে বনাই যে তোমাৰ স্কাল্পচাৰ একজেক্টলি তো সেইটো তুমি কৈছিলা সেইটো কাইণ্ড অফ এ আৰ্ট ফৰ্মেই হয় তো গতিকে সেইখিনি যদি সেই তেতিয়া হয়তো সেই ট্ৰেডিশ্যনটো যদি ফ'ল' কৰিলেহেঁতেন বা অকণমান হ'লেও সাহস কৰিলেহেঁতেন তো মই ভাবোঁ যে আজিলৈকে হয়তো চাগে সেই বস্তুটো চিনেৰিঅ'টো চেঞ্জ হৈ গ'লহেঁতেন আৰামছে মোৰো শিকিব মন আছে কিন্তু এইবিলাক মানে তোমাৰ গোটেই লাইফটোৱে এটা লাৰ্ণিং প্ৰচেছ ন তুমি শিকাৰ তেনেকৈ একো টাইমিং নাই মানে তুমি যিমান পাৰা লাৰ্ণ কৰি থাকা চব বস্তুৱে জৰুৰী নহয় অকল পেইণ্টিং শিকা তুমি গিটাৰ বজোৱা যি বস্তু তুমি এক্টিভিটি কৰি ভাল পোৱা কৰা যদি তুমি সেইটো এক্টিভিটি কৰি পেলাই ইন ফিউচাৰ তুমি যদি হবিটোক প্ৰফেশ্যনেলি ক্ৰিয়েট কৰিব পাৰিছা তাতকৈ ডাঙৰ অপৰচুনিটিটো একো নাই আৰু চব বস্তুৱে পচিবল আছে তেনেকৈ নহয় যে একো আচ্ছা তুমি মোৰ কথাটোত এগ্ৰী কৰা নাই যে সেইটো যিটো ট্ৰেডিশ্যনটো বাহিৰত যিটো বস্তু আছে যিটো হয়তো নেকি আমি এতিয়া জাষ্ট বিকজ অফ ছ'চিয়েল মিডিয়া আমি সেইটো বস্তু দেখিছোঁ যে মানে এনেকুৱা ধৰণৰ কিবা এটা আছে এইটো আমি ট্ৰাই কৰোঁ যিটো কাইণ্ড অফ এতিয়াৰ টাইমত ট্ৰেণ্ড বুলি কয় তো বোলে এইটো দেখোন এনেকুৱা ধৰণে আৰ্ট কৰিছে তো এইটো বস্তু মই ট্ৰাই কৰোঁ বাট সেই বস্তুটো হয়তো কিছুমানৰ কাৰণে তুমি ন'টিচ কৰিছা নে নাজানো কিছুমান মানে হয়তো দুদিন এসপ্তাহ মেক্স টু মেক্স এমাহ তাৰপিছত ইণ্টাৰেষ্ট থাকে তাৰপৰা ট্ৰেণ্ড যেনেকৈ চেঞ্জ হৈ যায় ন তো ট্ৰেণ্ডিঙত আজি কিবা এটা আছে এইটো গ'ল কাইলৈ আকৌ বেলেগ এটা ট্ৰেণ্ড আহিলে তো তেনেকৈ ইণ্টাৰেষ্টটো সেইটো কোনোবা নহয় কোনোবা এটা জেগাত তেনেকুৱা হৈ যায় তো তুমি কি ভাবা সেই পাৰ্টিকুলাৰ বস্তুটোক মানে কিবা মানে এনেকুৱা কিবা ৱে আছে নেকি এতিয়া সেই মানুহটোৱে যাতে সেই বস্তুটো দীঘলকৈ পাৰ্চিউ কৰিব পাৰে বা আগলৈকে পাৰ্চিউ কৰিব পাৰে এতিয়া ছাপ'জ মিউজিকৰ ক্ষেত্ৰত হওক বা তোমাৰ আৰ্টৰ ক্ষেত্ৰতে হওক বা এনি কাইণ্ড অফ তুমি বোলে সি ছাপ'জ শিকিবলৈ চেষ্টা কৰিছে তো এটা পইণ্ট অফ টাইমলৈকে গ'ল তাৰপিছত আকৌ নাই এইটো বাদ দে মই এইটো শিকোঁ তো তুমি এনেকুৱা ধৰণে কিবা এনেকুৱা ভাবা নেকি যে এইটো মানে মই কাইণ্ড অফ এনেকুৱা হ'লে হয়তো সি অকণ মটিভেশ্যন বা ইনস্পিৰেশ্যন পাব কিছুমানে তোমাৰ কিছুমানৰ এনেকুৱা হয় কি পঢ়া নাই বোলে খাই লোৱা একো নাই চলি লাগিব নাই তুমি খাই আছা কাৰণে মোৰো খাব মন গুচি গৈছে ন কিন্তু খাব পৰা নাই মইতো কৈছোৱে খোলা মাস্ক খোলা কাপ লোৱা এয়া আছে খাই যোৱা নাই একো নাই বাৰু মানে তোমাৰ বস্তুটো এনেকুৱা টাইপৰ ন কৰি ভাল পাই আছা তো কৰি থাকা যিমান পাৰা মানে আগলৈকে ন আৰু চব বস্তু ইমান ইজি নহয় যে তুমি এবাৰ কৰিলে দুবাৰ কৰিলে তুমি পাৰি গ'লা কিছুমানৰ শিকিবলৈ 10 বছৰ লাগি যায় কিছুমানৰ তোমাৰ 20 বছৰ লাগি যায় তো টাইমটোতো তুমি ইনভেষ্ট কৰিব লাগিব আমাৰ ইয়াত এনেকৈ হয় মানে বস্তুবিলাক অকণমান তোমাৰ 1 বছৰমান ট্ৰাই কৰিলে দেখি ভাল লাগিলে কৰিলোঁ
তাৰপৰা এৰি দিলোঁ আকৌ বেলেগ এটাত যাব, তেনেকৈ নহয়। তুমি পাৰ্টিকুলাৰ ডিচিপ্লিন মেইনটেইন কৰি তুমি গৈ থাকিব লাগিব আগলৈকে। আৰু এডিক্ট এটাতো লাগিব তোমাৰ, এডিকশ্যনটো মেইন। তুমি যিকোনো এটা কাম কৰিবলৈ মানে সেইটো তোমাৰ নিচাটো লাগিব বেছিকেলি, নিচা লাগিব তোমাৰ। কাৰণ এতিয়া তুমি তোমাৰ আৰ্টৰ ক্ষেত্ৰতে চোৱা, তুমি যদি আৰ্ট মানে হয়তো এনেকুৱা চাগে ডেফিনেটলি হয় যে তুমি আৰ্ট এটা কৰি থাকোঁতে তুমি সময় পাহৰি গৈছা বা কেইটা কিছুমান তোমাৰ এইটো পেইণ্টিঙো মই তোমাৰ কৰোঁতে মিনিমাম 20 days মান লাগি গৈছে। এইটো মই এতিয়া অডিয়েঞ্চক ক'ব বিচাৰোঁ যে এই যে ধুনীয়া পেইণ্টিংটো দেখিছে, এই পেইণ্টিংটো এখেতৰে কাৰিকৰী। কি ধুনীয়াকৈ এটা পেইণ্টিং আপুনি চাওকচোন, এই তলত ইমানখিনি এটা তলত মোৰ ভাগৰ ভণ্টি আৰু মোৰ ভাগৰ হেণ্ডৰ হয় তোমাৰ এইকেইটা। আচ্ছা, এইখিনি এই যিখিনি হাতৰ চাপখিনি আছে, হয় ভণ্টিৰো আছে আৰু মোৰো আছে তোমাৰ। এইটো মানে ৰিয়েলিজম আৰু এবষ্ট্ৰেক্ট টাইপত তোমাৰ মিক্স কৰিছোঁ। তুমি যিটো যে মানে তোমাৰ সেইটো কথা যে কৈছিলা যে ৰিয়েলিটি আৰু এবষ্ট্ৰেক্ট যিটো মিক্স কৰা, এইটোৱে হয় নহয়? তুমি এইটো চালে তুমি আমি যোনখিনি কথা পাতি আছো ন, তাৰ সেই বস্তুটো তুমি ইয়াতে গোটেই মিনিংটো আছে। এই ছোৱালীজনী তুমি কেৰেক্টাৰটো এনেকুৱা হয়, মই যোনটো ফিল কৰিছিলোঁ এইটোত। বেকগ্ৰাউণ্ডটো তুমি চালে যোনটো গল্ডেন দেখিছা, সেইটো মানে হৈছে তোমাৰ ধৰা এটা ছাকচেছ। অ'কে, গল্ডেনটোৰ মোৰ ফালৰ পৰা কৈছোঁ, চবৰে পইণ্ট অফ ভিউ বেলেগ হ'ব, মোৰ অকাৰ মানে দৃষ্টিটো কৈছোঁ তোমাৰ। যোনটো এইটো গল্ডেন আছে, গল্ডেনটো তুমি ধৰা এটা ছাকচেছ। অ'কে, ছোৱালীজনীয়ে তোমাৰ কি কৰি আছে, এটা আৰ্ট ফৰ্মত আছে তোমাৰ, মানে এইটো ডান্সিং হওক বা যিয়ে হওক তোমাৰ ন, এলিমেণ্ট এটা আছে তোমাৰ, মানে কিবা ষ্টেজত কোনোবা এটা ডান্স প'জ এটাত থকা নিচিনা লাগিছে, তাকে খালি বাহিৰৰ আৰু বাহিৰৰ তাতে এবষ্ট্ৰেক্ট কিছুমান আছে ৱেব। তো এই হাতবিলাক হৈছে মানে আমাৰ ছ'চাইটি। মোৰ এই পেইণ্টিংটোৰ ৰহস্যটো সেইটোৱে, মানে তোমাৰ হাতবিলাক হৈছে ছ'চাইটি। বহুতে তোমাৰ ষ্টপ কৰিব চাব মানে, অ'কে, তোমাৰ যোনটো ড্ৰিম হয় সেইটো কৰিবলৈ কাৰণে। পাৰ্চপেক্টিভটো তোমাৰ মানে চবৰে বেলেগ হ'ব পাৰে, বেলেগ হ'ব। আৰু তাৰ যোনটো বেকগ্ৰাউণ্ডত তুমি গ্ৰে কালাৰ দেখিছা, সেইটো হৈছে ডাৰ্কনেছ। যদি তোমাৰ হাবি হৈ যায়, গোটেই পেইণ্টিংখন ডাৰ্ক হৈ যাব, ব্লেক হৈ যাব। অ'কে, আৰু তোমাৰ গল্ডেনটো গায়ব হৈ যাব, মানে ছাকচেছ হ'ব নোৱাৰা। এতিয়া তোমাৰ ওপৰত ডিপেণ্ড কৰে তুমি ছাকচেছ হোৱা নে তুমি ইয়াতে খতম কৰি দিয়ে। নৰ্মেলি দেখা এখন পেইণ্টিঙত যে ইমানখিনি বস্তু লুকাই আছে, তুমি কেনেকৈ ভাবিব পাৰিবা? এইটোতো তোমাৰ শ্বৰ্ট ফৰ্মত মই অলপ বুজাবলৈ কাৰণে কৈছোঁ, ইয়াৰ কাহিনী বহুত। আমাৰ কিছুমান মানুহেতো এইবোৰ ডেফিনেটলি বুজি নাপায়। মানে মই টাৰ্গেট কৰা নাই, বাট হয়তো কিছুমান আমাৰ ইয়াতে কিছুমান বুলি যোনটো কৈছে, কিছুমান মানে মই অডিয়েঞ্চক কোৱা নাই, মানে আমাৰ ইয়াত প্ৰেজেণ্ট থকা, কাৰেণ্টলি ইয়াত থকা, তো বিহাইণ্ড দ্য লেন্সো থাকিব পাৰে কিছুমান মানুহ। তো সেইখিনিয়েতো ইমানখিনি হয়তো ঢুকি নাপায়। বাট তুমি এই বস্তুটো মোৰ বিশেষকৈ এইটো বস্তু ভাল লাগিলে, তুমি যিটো যে হাতৰ চাপকেইটা যে ক'লে, মই প্ৰথম যিটো মোৰ ফাৰ্ষ্ট ভিউটো এইটো আছিলে যে এইটো জাষ্ট এটা ডিজাইনৰ কাৰণে চাগে দি থৈছা, কিন্তু তুমি সেইটো যিটো ছ'চাইটিয়ে ৰখোৱা কথাটো যে কৈছা, তো সেইটো একদম বহুত মানে ভাল এটা মিনিং থকা বস্তু। কাৰণ আমি সেইটো বস্তু পাতিছিলে ন, যে আমাক সেইটো ৰখাই ক'ৰবাত ক'ৰবাত, যে মই কৈছিলোঁ যে অকল ছ'চাইটি বুলি নহয়, তোমাৰ চবেই ৰখাব, নিজৰ তুমি এটা টাইম এনেকৈ আহি যাব য'ত তুমি গিভ আপ কৰিব বিচাৰা। এক্সেক্টলি, তো সেইটোৱে তোমাৰ বেলেঞ্চ কৰিব নোৱাৰিলে তোমাৰ সেইটো বস্তু আহি যায়। সেইটো হয়, তাকে ছাকচেছৰ কাৰণে। এইখন পেইণ্টিং কেতিয়া আঁকিছিলা তুমি? তোমাৰ এইটো হ'ল মোৰটোতো এইটো যোনটো এক্সিবিশ্যনৰ কাৰণে কৰি আছোঁ, তাৰে এখন পেইণ্টিং হয় তোমাৰ। এখন এক্সিবিশ্যনত যাব? চব এক্সিবিশ্যনৰ কাৰণে কৰি আছোঁ এতিয়া। এক্সক্লুচিভলি আমাৰ ইয়াত দেখা পাইছে গাইজ। এইখন চাগে তোমাৰ 6 নম্বৰ মানৰ পেইণ্টিং। এতিয়ালৈকে মই তোমাৰ 2 yearsত ইয়াতকৈ আৰু ওপৰত কিমান কি কি আছে চাগে আছে ডেফিনেটলি। এইখনেই যদি ইমান মিনিংফুল হয়, আৰু মইতো বাৰু ইমাজিন কৰিব নোৱাৰোঁ, মোৰ ইমান নলেজ নাই আৰ্টৰ বিষয়ে। বাট এইখন যদি কোনোবা মানুহে তোমাৰ জনৰাত থকা কোনোবা আৰ্টিষ্ট যদি ডেফিনেটলি সি চাগে অকণমান সেইটো পইণ্ট অফ ভিউখিনি বুজি পাব। হয়, চবৰে এতিয়া এনেকৈ নহয় যে মই যোনটো কৈছোঁ সেইটোৱে হয় তাৰ মিনিংটো, সেইটো মই ফিল কৰি অঁকা তোমাৰ এটা পাৰ্চপেক্টিভ হয়। অ'কে, বাকী চবৰে অডিয়েঞ্চৰ ফালৰ পৰা বেলেগ বেলেগ নহয়, সেইটো হ'ব পাৰে। সেইটো যিকোনো ক্ষেত্ৰতে আছে, তুমি যিকোনো আৰ্ট ফৰ্মতে হওক বা মানে ভিজুৱেলছত হওক বা মিউজিকৰ ক্ষেত্ৰতে হওক, সেইটো বস্তু হয়। হয়তো মই কিবা এটা বেলেগ ভাবি পিনি তুমি বস্তুটো মই ক্ৰিয়েট কৰিছোঁ, বা তুমি হয়তো সেইটো বেলেগ এটা হিচাপে ল'ব পাৰা, আনলেছ এণ্ড আনটিল মই তোমাক বুজাই দিয়া নাই এই গোটেই বস্তুটো। আৰু কেতিয়াবা হয়তো হৈ যায় যে কানেক্ট কৰিলে এইটো চাগে এনেকুৱা বুজাইছে নেকি, বা এইটো হ'ব পাৰে। এক্সেক্টলি, যদি আজি মই চাপ'জ এটা কথা কৈছোঁ, এই তাইৰ চকুত যদি এতিয়া চকু পানী দুটোপাল থাকে, মানুহে ক'ব পাৰিব যে তাই দুখত আছে। বাট এতিয়া হয়তো কেনেকৈ আছে সেই বস্তুটো মানুহে বহুতেই হয়তো বুজি নাপাব। হয়, নাই, ঠিকে আছে। এইখিনি বস্তু তুমি এক্সিবিশ্যনত দিবা ন? এইবিলাক এক্সিবিশ্যন আৰু আছে তোমাৰ এনেকুৱা ডাঙৰ ডাঙৰ ডেফিনেটলি আৰ্ট আছে চাগে? চব ডাঙৰ আছে, তোমাৰ 25খনমান আছে মোৰ ওচৰত এতিয়া কালেকশ্যন। তুমি আমাৰ ইয়াত এটা এক্সিবিশ্যন কৰা। লখিমপুৰত কৰিম, কিন্তু ইয়াত তোমাৰ কৰাৰ আগত ফাৰ্ষ্ট তাত এবাৰ ভালকৈ কৰি লওঁ। অ'কে, আগতে মানে তুমি মানে সেইটো নিজৰ নাই, সেইটো হয়, নিজে যদি তুমি এটা এষ্টাব্লিছমেণ্ট লৈ ল'ব পাৰা, তো তেতিয়া সেইটো নিজৰ কাৰণে অকণ ইজি হৈ যায়। কাৰণ ইয়াত ঘূৰি পকিটো মই নিজৰ জেগাতে তোমাৰ ইয়াতেতো কৰিব লাগিব, আৰু ৰিপ্ৰেজেণ্টটো মইতো লখিমপুৰৰ পৰাই কৰি আছোঁ ন, তো
য'তেই কৰোঁ মই লখিমপুৰেই হয় লখিমপুৰীয়ান জয় লখিমপুৰ নেকি একচুৱেলি মই সঁচা কথা ক'বলৈ গ'লে মই এতিয়া নিজে বিচাৰোঁ হয় যে নিজৰ জেগাত মই দেখা নাই মানে যে এইটো যিটো ট্ৰেডিশ্যন ফ'ল' হৈ আছে অকল কালি আজি দুদিনমান হৈছে মই সেই লগৰ দুটাক মই গালি পাৰিছোঁ সেইটো কাৰণে কাৰণ সিহঁতি মানে কাইণ্ড অফ বহুতখিনি মানুহ এতিয়া ডিপ্ৰেশ্যনত গুচি যায় যে গভৰ্ণমেণ্ট জব এটা মই কেনেকৈ যদি নাপাওঁ মোৰ কি হ'ব বা জব এটাই মই যদি নাপাওঁ মোৰ কি হ'ব বাট হয়তো সি কোনোবা এটা নহয় কোনোবা এটা ৱেত তাৰ টেলেণ্ট আছে পঢ়া ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক তাৰ বেলেগ হয়তো টেলেণ্ট আছে তো সি হয়তো অপশ্যন আছে যে সি ফাৰ্ডাৰ ষ্টাডি কৰিব পাৰে বা হয়তো সি আৰ্ট ফৰ্মত যদি হয় সি আৰ্টটো পাৰ্চিউ কৰিব পাৰে বা বিজনেছৰ ক্ষেত্ৰতে হওক হয়তো তাৰ মানে সেইখিনি সাধন আছে যে সি সেইখিনি পাৰ্চিউ কৰিব পাৰে বাট সেই যে ট্ৰেডিশ্যনটো ফ'ল' কৰি আছে ন মই ভাবোঁ যে এই বস্তুটো এটা চেঞ্জ আহক আৰু সেইখিনি হয়তো তোমাৰ নিচিনা কিছুমান মানুহে বা তুমি আমি মিলি পেলাই আনিব লাগিব ডেফিনেটলি তো চবেই মিলি পিনি সেইটো কাম কৰিব লাগে আৰু যিকোনো ক্ষেত্ৰতে তুমি চাবা যিটো বস্তু তুমি অকলে কৰিবা সেইটোত যদি তোমাৰ 10 বছৰ লাগিছে কিন্তু মিলি কৰিলে হয়তো সেইটো এবছৰটো হৈ যাব পাৰে তো সেইটো কাৰণে মই ভাবোঁ যে চবেই যদি তেনেকৈ মিলি পিনি সেই মেণ্টেলিটিটো কিন্তু ৰাখিব লাগিব সেই মেণ্টেলিটিটো জেগাত যদি তোমাৰ অপৰচুনিটি নাই তেতিয়াহ'লে তুমি আমিবিলাক অপৰচুনিটি ক্ৰিয়েট কৰিব লাগিব সেইটোৱে ক্ৰিয়েট কৰিব লাগিব আৰু কোনে কৰিব আমি আৰ্টিষ্টবিলাকে আৰ্টিষ্টৰ এটা কমিউনিটি বনাব লাগিব ফাৰ্ষ্ট মানে এক্সেক্টলি মানে ভাবি থাকিলে নহ'ব অকল আৰ্টিষ্ট নহয় যিমানখিনি তোমাৰ আছে চবে এটা কমিউনিটি বনাই পেলাই গ'লেহে চব ইউনিটি এটা থাকিবই লাগিব ন তুমি এতিয়া যিকোনো ক্ষেত্ৰতে হয়তো তোমাক মোৰ দৰকাৰ হৈ যাব পাৰে মোৰ তোমাৰ কিবা এটা ক্ষেত্ৰত দৰকাৰ হৈ যাব পাৰে আজি এতিয়া মই মিউজিক কৰি আছোঁ তো মই হয়তো এইটো এতিয়া তোমাৰ ভিজুৱেলছৰ কাৰণে হয়তো কেমেৰা হওক বা তোমাৰ কিছুমান পেইণ্টিঙৰ কাৰণে বা আৰ্ট ডিজিটেল আৰ্ট যিটো আমি এতিয়া গানত ইউজ কৰোঁ তো সেইটো কাৰণে মোক তোমাক দৰকাৰ তো আল্টিমেটলি আমি সেইটো ইণ্টাৰ কানেক্টেড হৈয়ে আছোঁ ইণ্টাৰ কানেক্টেড আৰ্ট চবতে সোমাই আছে তো সেইটো তো আমি যদি এজ এ ছ'চাইটি আমি যদি ইউনিটি কৰি আমি যদি মিলি থাকিব পাৰোঁ ন তো বহুতখিনি বস্তু হেল্প হয় আৰু গ্ৰ' কৰাত হেল্প হয় তাকে তো সেইটো কাৰণে মই ভাবোঁ যে চবেই সেই বস্তুটো যদি মিলি থাকে ন আমাৰ ইয়াতো এইটো পচিবল হয় যে আমি কিবা এটা ইয়াতো কৰিব পাৰি কাৰণ সেইটো চলিউশ্যন নহয় যে ইয়াত অপৰচুনিটি নাই আমি বাহিৰলৈ যাওঁগৈ বাহিৰত হেৰি কৰোঁগৈ অপৰচুনিটি বনাব লাগিব আমি সেই মেণ্টেলিটিটো আনিব লাগিব সেইটো আমিয়ে ষ্টাৰ্ট কৰিব লাগিব লাহে লাহে একো নাই চব লাহে লাহে হৈ যাব আৰু এতিয়াতো বহুত আপগ্ৰেডো হ'ল ন তোমাৰ আগতকৈ আমাৰ টাইমততো তেতিয়া যেতিয়া আমি শিকি আছিলোঁ তেতিয়া ইণ্টাৰনেটে নাই অ' মাই গড কিবা এটা তুমি কুৱেশ্যন শিকো বুলি ক'লেও তুমি শিকিব নোৱাৰা মানে এতিয়াও তুমি এনেই কেতিয়াবা চাবাচোন কিবা সাধু কথা নিচিনা লাগে নাই বাৰু আমি যেতিয়া তুমি কাইণ্ড অফ আমি 90s কিড হিচাপে আমি মানে তুমি যিহেতু আমি ওচৰে পাজৰে তো সেইটো ছেইম এজৰ গ্ৰুপ হিচাপে আমি এইটো তুমি ভাবা যে আমি এটা টাইমত আমি দেখিছিলোঁ যে কাইণ্ড অফ টেলিফোন যিটো তোমাৰ লেণ্ডলাইন হয় আমি সেইটো এটা ৰছীৰ লগত লাগি আছিলে এতিয়া তোমাৰ মোবাইল ফোন হয় তাৰপিছত তেতিয়া তোমাৰ নেট নাই তো তেতিয়া তুমি ইনফৰ্মেশ্যন এক্সচেঞ্জৰ কাৰণে বহুত দিগদাৰ হয় আৰু আজিকালি তোমাৰ ইনফৰ্মেশ্যনৰ কাৰণে জাষ্ট এটা ক্লিক এৱে তাকে তুমি তোমাক যি লাগে তুমি চাৰ্চ কৰা পাই গ'লা বাট সেইটো মই ভাবোঁ কিন্তু তাৰ এটা ড্ৰবেক্সো আছে তুমি কি ভাবা নাজানো কাৰণ কেলৈ ড্ৰবেক্সটো এইটো যে সেই বস্তুটো কৰি হয়তো মানুহে অকণমান নিজকে তোমাৰ সেই কি বুলি কয় সেইটো নিজকে অকণ তোমাৰ দুৰ্বল কৰি পেলাইছে হয় বেছি ডিপেণ্ড হৈ গৈছে একজেক্টলি তো সেইটো যিকোনো বস্তুতে বেছি সোমাই যাব নালাগে কাৰণ আগতে কিতাপ পঢ়া হয় আজিকালি কিতাপ পঢ়া নহয় মই তাৰে এটা এক্সাম্পল আগতে মই কিতাপ পঢ়িছিলোঁ যেতিয়াবা টেক আহি গ'ল কেতিয়াবা কিতাপ গুচি গ'ল তো সেইটো কাৰণে আৰু আজিকালি পঢ়িলেও ডিজিটেলিয়ে হৈ গ'ল তোমাৰ ডিজিটেলি এভেইলেবল আছে বাট তুমি এনেই কেতিয়াবা মানে তুমি কি ভাবা যে তুমি যদি এতিয়া কিতাপ এখন তুমি নৰ্মেলি ফিজিকেলি যিখন কিতাপ পঢ়িছা আৰু তুমি PDF পঢ়িছা তাৰ মাজতো ডেফিনেটলি ডিফাৰেঞ্চ পাইছা তুমি তো সেইটো হিচাপে মই ভাবোঁ যে সেই আগৰ বস্তুখিনি বেছি ভাল আছিলে বাট এতিয়া টেকন'লজিটো আহিছে সেইটো আমি ইউজ কৰিব জানিব লাগে যেনে তুমি ছ'চিয়েল মিডিয়াৰ কথা কৈছিলা অথনি তো সেইটো হিচাপে মই ভাবোঁ যে সেই ছ'চিয়েল মিডিয়াটো আমি সৎ ব্যৱহাৰ কৰিব লাগে তাকে আৰামছে তো সেইটোক লৈ পিনে আমি আমাৰ ফৰ্মছখিনি আৰ্ট ফৰ্মছখিনি আমি প্ৰমোট কৰিব পাৰোঁ বা আমি হয়তো আজি কিবা এটা তুমি যদি কিবা এটা দৰকাৰী কিবা এটা তুমি কৰিছা তো সেই বস্তুটো আমি অডিয়েঞ্চৰ দেখাব পাৰা তুমি আৰু আজিকালি ইউথখিনি বেছি এক্টিভ ছ'চিয়েল মিডিয়াত তাকে একদম তো তুমি যদি আজি কিবা এটা ভাল বস্তু কৰিছা সেইটো ডেফিনেটলি ছ'চিয়েল মিডিয়াত যদি যায় সেই ইউথখিনিৰ কাৰণে বহুতখিনি হেল্প হয় তো আৰু দুজন আগবাঢ়ি আহিব তোমাৰ কৰিবৰ কাৰণে হা একজেক্টলি তো সেইটো ক্ষেত্ৰত বহুতখিনি আজিকালি ছ'চিয়েল মিডিয়াই হেল্পো কৰিছে আচ্ছা ঠিক আছে এতিয়া মই তোমাক বিশেষকৈ এটা বস্তু মই তোমাক মানে হেৰি ক'ব বিচাৰিছোঁ যে মানে তুমি কি ভাবা যে এখন ছ'চাইটিত আৰ্টৰ কি ইম্পৰ্টেঞ্চ আছে কি দৰকাৰ বিনা আৰ্টটো তোমাৰ একোৱেই নাই এতিয়া আমাৰ গোটেই ৰুমটো তুমি চাই লোৱা চবতেতো আৰ্টেই সোমাই আছে ন যিমান যি আছে
যদি তুমি এই পেইণ্টিংখনো আঁতৰাই দিয়া, তুমি এইটো গোটেই খিৰিকী এইবিলাক যিমান পৰ্দা চৰ্দা কালাৰ যিমান কম্বিনেশ্যন আছে গোটেইবিলাক যদি আঁতৰাই দিয়া, গোটেইটো ব্লেংক ৰুম এটাহে হৈ যাব, ডাইৰেক্ট ব্লেংক, একো নাই। এইটো কিন্তু মজাৰ কথা কৈছা তুমি। এইটো বস্তু মই আজিলৈকে ভবা নাছিলোঁ। যিকোনো বস্তুৱেতো আৰ্ট হ'ব পাৰে। তোমাৰ চবৰে ষ্ট্ৰাকচাৰ চোৱা, ইয়াতো তোমাৰ পেটাৰ্ণ কিছুমান আছে, এইটো চোৱা তুমি, এইবিলাকো আৰ্ট ন, এক্সেক্টলি যিমান পেটাৰ্ণ আছে মানে মাইকৰ বেচিকেলি ষ্ট্ৰাকচাৰ। তুমি যিটো বুজাব বিচাৰিছা, মই যিটো বুজি পাইছোঁ সেইটো হিচাপত মানে কাইণ্ড অফ এতিয়া আমি ছাপ'জ চোফাখনত বহি আছোঁ, তো চোফাখনৰ এটা ক্ৰাফ্ট মানে আৰ্ট, আৰু তাৰ হিচাপতেতো আমি দেখি ভাল পাইছোঁ ন বস্তুটো, তো এইটো এটা শ্বেপত দিছে মানে এইটো আৰ্ট। তো আমাৰ এতিয়া যিটো ছাপ'জ এইটো এতিয়া চিপছটো, তাতো এটা আৰ্ট সোমাই আছে, এইটো তুমি চোৱা, চব বেলেগ বেলেগ ধৰণৰ আছে ন, এইটো এটা আৰ্ট। আৰু তোমাৰ এতিয়া তুমি যিটো মানে সেইটো যিটো কথা কৈছা, একচুৱেলি এতিয়া সেইভাগে চাবলৈ হ'লে আমাৰ ছ'চাইটিখনত যিমান যি বস্তু আছে, আমাৰ পৃথিৱীতে যিমান যি বস্তু আছে, চব বস্তুতে আৰ্ট আছে। আজি কিতাপখনেই হওক, তাত লিখা বস্তুটো এটা আৰ্ট হয়। সেইটো যিটো তোমাৰ ৱৰ্ডিংছবিলাক, এলফাবেটছ, তো সেইখিনিওতো এটা এটা ডিজাইনেই হয় বেচিকেলি। সেইটো কিন্তু মজাৰ কথা কৈছা। আৰু তুমি মানে সেই বস্তুখিনি এতিয়া নহ'লে তো তুমি যিকোনো বস্তু কি বুলি কয়, জীৱনটো এটা কালাৰলেছ টাইপৰ হৈ যায়। এতিয়া সেইটো হিচাপত চাবলৈ গ'লে সেই পাৰ্টিকুলাৰ যেতিয়া আৰ্টটো যেতিয়া ছ'চাইটিৰ ওপৰত ইমান এটা ডাঙৰ ইম্পেক্ট আছে, তো সেই বস্তুটো প্ৰিজাৰ্ভ বা সেই বস্তুটোক লৈ পিনি আৰু কিবা কিবি মোৰ হিচাপত মানে কৰাটো দৰকাৰ। মই বিচাৰোঁ তুমি সেই বস্তুটোত অকণমান হ'লেও তাত অৱদান দিয়া। কাৰণ কেলৈ আমাৰ যিমানখিনি অডিয়েঞ্চ আছে, যিমানখিনি এতিয়া ধৰি লোৱা যিমানখিনি হয়তো যোনে যোনে চাব এই পডকাষ্টটো বা এইখিনি কথাখিনি, তো সিহঁতিও হয়তো এইটো ভাবিব পাৰে বা শিকিব পাৰে ন, যে আমাৰ এইখিনিৰ পৰা কিবা এটা হয়তো শিকিব পাৰে। তো সিহঁতিও যাতে সেই বস্তুটো অকণমান চিৰিয়াছলি লওক, যে আৰ্ট বস্তুটো মানে এনেকুৱাও হ'ব পাৰে নেকি, বা আৰ্টৰ পৰাও তোমাৰ কিবা এটা যাতে নতুন শিকি মানে কিবা এটা সিহঁতি নিজৰ লাইফত এপ্লাই কৰিব পাৰক। মানে চবৰে সেইটো মটিভটো বা হেৰিখিনি বেলেগ বেলেগ থাকে, চবৰে গ'ল বেলেগ বেলেগ থাকে। আৰু এতিয়া সেইটো ক্ষেত্ৰত কিন্তু শিকাটো এক নম্বৰ কথা, শিকাটো আহি যায়। এতিয়া তুমি মোক এটা কথা কোৱা, এতিয়া তুমি কি ভাবা, তোমাৰ পাৰ্চপেক্টিভটো মোক কোৱা, যে কোৰ্চ বা ফৰ্মেল এডুকেশ্যন কাইণ্ড অফ, যে কোৰ্চ ল'লেহে এটা পাৰ্টিকুলাৰ আৰ্ট শিকিব পাৰি নেকি, বা যিকোনো ক্ষেত্ৰত, অকল আৰ্ট বুলি নহয়, যিকোনো ক্ষেত্ৰত যে কোৰ্চ ল'লেহে শিকিব পাৰি নেকি? মানে চোৱা, কিছুমানটো শিকিবৰ কাৰণে তুমি কোৰ্চ মানে কি, তুমি নেটৰ পৰা লোৱা, তুমি কোনোবা গুৰুৰ পৰা লোৱা, য'ৰ পৰাই তুমি লোৱা, কিবা এটাতো শিকিবৰ কাৰণে তুমি কিবা এটাতো ৰিচাৰ্চ কৰিব লাগিব ন ক'ৰবাৰ পৰা। তো মোৰ গৰম উঠিছে কাৰণে এইটো খুলি লৈছোঁ, বেয়া নাপাবা। কোৱা কণ্টিনিউ অ'কে কোৱা। আৰু আজিকালি তোমাৰতো এতিয়া অনলাইনৰ জামানা আহি গ'ল, তোমাৰ 5G আহি গ'ল, চব আহি গ'ল। AI, তুমি AIকো ভালকৈ ইউজ কৰি পেলাই তুমি আজিকালি আৰ্ট এইবিলাক বহুত ইজি ৱেত শিকিব পাৰা। আমি যোনটো জেনেৰেশ্যন আছিলোঁ সেইটো টাইমততো আৰ্ট শিকাটো বহুত হাৰ্ড আছিলে, নিজে আমি লাৰ্ণ কৰোঁ বস্তুবিলাক, চ'ৰ্চেছ নাই, একো নাই তোমাৰ সেইটো টাইমত। আজিকালি তুমি আৰ্টটো ধুনীয়াকৈ তুমি বহুতখিনি আজিকালি শিকিব পাৰা, আপগ্ৰেড কৰিব পাৰি। তুমি এইটো AI কথাটো বহুত ভাল কৈছা। তুমি আৰু এটা মোক কথা কোৱা, তুমি AI বস্তুটো মানে কি ভাবা? AIটো এতিয়া বহুতখিনি মই ছ'চিয়েল বা ইণ্টাৰনেটত মই এইটো বস্তু বহুতখিনি জেগাত পাওঁ, বা বহুতৰ মুখতো এইটো শুনিছোঁ যে AIটো এটা মানে যিটো এতিয়া নতুনকৈ এইটো যিটো ট্ৰেণ্ডত আহিছে AI, তো AIটো বহুতখিনি মানুহে ভয়ো খায় যে AI আহিছে, তো এতিয়া বহুতখিনি বস্তু হয়তো নাইকিয়া হৈ যাব, বা AI আমাৰ জব খাই দিব, বা AI আহিছে যেতিয়া আমাৰ কি কাম হওক, মানে আৰ্টৰ ক্ষেত্ৰতে হওক, এতিয়া তোমাৰ আৰ্টৰ ক্ষেত্ৰত এতিয়া হয়তো ডিজিটেল আৰ্ট আহি গৈছে, বা AI এতিয়া বহুতখিনি হয়তো এনেকৈ তুমি কিবা এটা প্ৰম্পট দি দিলে আহি গ'ল। তো সেইখিনিত তুমি কি ভাবা? মানে তুমি এটা মেনুৱেল আৰ্টিষ্ট, তো এজ এ মেনুৱেল আৰ্টিষ্ট আৰু এটা AI, এই দুটাৰ মাজত তুমি এটা পাৰ্থক্য তুমি কি ভাবা, যে এইটো এনেকুৱা হ'ব পাৰে নেকি যে তোমাক মানে অভাৰটেক কৰি দিব, বা মেনুৱেল আৰ্টিষ্ট এটাক AI অভাৰটেক কৰি দিব, এনেকুৱা হ'ব পাৰে নেকি, বা সেইটো ভয়টো? সেইটো পচিবল নহয়, কাৰণ AIকো তোমাৰ গৈ পেলাই হিউমেনে বনাইছে ন, তো AI আমাক তোমাৰ বিট কৰাটো এইটো নামুমকিন। টেকন'লজি ফালৰ পৰা তোমাৰ AI সেইটো বাৰু মানিব পাৰি যে কিছুমান আমি যোনবিলাক বস্তু শিকিবলৈ বহুত টাইম লাগে, সেই বস্তুটো AI বহুত জল্দি তোমাৰ ছল্ভ কৰি দিব পাৰে বস্তুটো, ক্ষেত্ৰত মানে সহায় সহায় হিচাপত তুমি ল'ব পাৰা, কিন্তু ডিপেণ্ড হৈ যাব নোৱাৰা। কাৰণ এতিয়া মাইণ্ডত যদি মোৰ ভাগৰ ভাবা কিবা এটা ইমেজিনেশ্যন আছে, সেইটো AIক তুমি ট্ৰান্সফাৰ কৰিব লাগিব ন। AI বুজি পেলাই ডাইৰেক্ট সি তোমাৰ ৰেফাৰ কৰিব দিব নোৱাৰে, নিজে নামুমকিন, ব্ৰেইন নাই ন বস্তুটো, আমি তাক কমাণ্ড কৰিব পাৰোঁ।
যে এইটো কৰি দে সেইটো কৰি দে। তো আল্টিমেটলি এইটোৱে মানে যে হিউমেন বিং এটা বা মানুহ এটাই যেতিয়া এআই ক'ব তেতিয়াহে সি কৰিব পাৰিব মানে। তো সেইটো কাৰণে মানে তুমি এইটো মানে তুমি যিটো তোমাৰ পৰা মই যিটো এনচাৰ পালোঁ সেইটোৰ পৰা এইটোৱে বুজিব পাৰি যে তোমাৰ এআইৰ প্ৰতি কোনো ভয় নাই। একো ভয় নাই। তো সেইটো বাৰু ঠিক আছে, কাৰণ এআই তোমাক হয়তো বহুতখিনি ক্ষেত্ৰত সহায়ো কৰিছে আই গেছ, কাৰণ তোমাৰ আৰ্টৰ ক্ষেত্ৰতে হওক, হয়তো কেতিয়াবা ডিজাইনছ কিবা এনেকুৱা হয়তো কেতিয়াবাতো হৈছে তুমি আৰ্ট কৰোঁতে যে কিবা ইনস্পিৰেশ্যন বা ছাপ'জ কিবা এটা এনেকুৱা বোলে ৰেফাৰেঞ্চ এটা লওঁ বোলে মই এনেকুৱা ধৰণে আৰ্টটো কৰিলে কেনেকুৱা হ'ব, কেতিয়াবা কি বুলি কয় এইটো ক্ৰিয়েটিভ ব্লগ এটা হৈ যায় নহয়, তো তেতিয়া হয়তো এআইটো বহুত হেল্প হৈ যাব পাৰে। কাৰণ মই মিউজিকৰ ক্ষেত্ৰতো মই সেইটো বস্তু কেতিয়াবা মই মানে ন'টিচ কৰিছোঁ, আৰু আগতেও সেইটো ক্ষেত্ৰত বহুতখিনি মই এনেকুৱা দেখিছোঁ যে মানে এটা আগৰ যুগৰ পৰা এটা ট্ৰেডিশ্যন ফ'ল' হৈ আছে যিকোনো ক্ষেত্ৰত, মিউজিক হওক, ভিডিঅ' হওক বা হেৰি হওক। আগতে এতিয়া আমাৰ মিউজিক কেছেটছ আছিলে, তো আগতে এতিয়া কেছেটছৰ পৰা গৈ পিনি ডিজিটেল মেডিয়াত আহি গ'ল। তো তাৰপিছত এতিয়া তুমি বহুতে তেতিয়াও ভয় খাইছিলে ন যে তেতিয়া আমাৰ কি কাম আছে, যেতিয়া এনালগ ডিভাইচবিলাক আমাৰ সেইবিলাক আছিলে। তো তাৰপিছত যেতিয়া ডিজিটেল ৱৰ্ক ষ্টেচনবিলাক আহি গ'ল, কিন্তু আল্টিমেটলি সেই মানুহখিনিৰ নলেজটো আৰু ডিজিটেল আৰ্টিষ্টৰ নলেজখিনিৰ মাজত বহুত ডিফাৰেঞ্চ আছে একদম। কাৰণ এনালগখিনি কমপ্লিট এতিয়া কাইণ্ড অফ যিটো মই তোমাৰ মেনুৱেলৰ কথা কৈছোঁ, মেনুৱেল আৰ্ট ফৰ্ম ন, তো কাইণ্ড অফ সেই বস্তুটো মানে বহুত দৰকাৰী। মেনুৱেল যদি তোমাৰ হয়, সেই নলেজখিনি যেতিয়া থাকিব সেইখিনি তোমাক কোনো এআই পেলাব নোৱাৰে। তো এআইক ভয় কৰি লাভ নাই। এআইক ভয় কৰি লাভ নাই। এআই একো কৰিব নোৱাৰে আনলেছ এণ্ড আনটিল এআই নামৰ কোনোবা এটা মানুহ আছে। আমাৰ মাজতো আছে কিছুমান এআই মানুহ যাক আমি নাম দি থৈছোঁ। আচ্ছা, সেইটো বাৰু পিছৰ কথা। আৰু এতিয়া আমি এট লাষ্ট মই তোমাক এটা মানে কনক্লুজনলৈ আহোঁ। চ' কনক্লুজনলৈ যদি মই আহোঁ, মই তোমাক এটা বস্তু মই তোমাক সুধিব বিচাৰোঁ যে আৰ্টটোক লৈ এতিয়া তুমি 10-12 বছৰ, তুমি যিমান বছৰ হওক তুমি ষ্ট্ৰাগল কৰি আছা, তো তুমি এতিয়া নেক্সট তুমি টাৰ্গেট মানে এটা এক্সিবিশ্যনৰ কথা ক'লা, তো তুমি ফিউচাৰ আৰু এক্সিবিশ্যন বাদ দি পিনি তুমি আৰু কি প্লেন কৰিছা? শিকাব বিচাৰোঁ তোমাৰ, শিকাব ইন দ্য চেন্স মানে কিবা নিউ জেনেৰেশ্যনৰ আৰ্টিষ্টবিলাক যোনবিলাক আছে তোমাৰ সৰু তেহেঁতক মই শিকাব বিচাৰোঁ। মই যিমানখিনি তোমাৰ 10 বছৰত শিকিলোঁ, সেই বস্তুবিলাক যদি মই অলপ হ'লেও তেহেঁতক হেল্প কৰিব পাৰোঁ, তেতিয়াহ'লে মোৰ কাৰণেও ভাল কথা এইটো। মানে বেচিকেলি তোমাক মানে মই এইটো সুধিছোঁ যে তুমি এতিয়া ছাপ'জ শিকাব বিচাৰা, তো শিকাবৰ কাৰণে তুমি এনেকুৱা কিবা স্কুল বা এনেকুৱা তোমাৰ ষ্টুডিঅ' আছে অ'কে টেটুৰ, তাতে মই লাৰ্ণ কৰাম, তোমাৰ কোৰ্চ এইবিলাক ষ্টাৰ্ট কৰিম। এতিয়াতো এক্সিবিশ্যনৰ এইবিলাকৰ কাৰণে অলপ বিজি হৈ আছোঁ। ইনিচিয়েলছ হৈছে নি কোৰ্চবিলাক? এতিয়া ষ্টাৰ্ট হোৱা নাই তোমাৰ। যদি হয় ময়ো আৰামছে আহিব পাৰা, ময়ো শিকিম, তুমিও বনাব পাৰিবা ন, একো নাই। চেষ্টা কৰি চাম আৰু। চবেই নোৱাৰা একো নাই, তোমাৰ মেইন চোৱা টাইম দিব লাগিব। টাইম দিলে তুমিও পাৰিবা, ময়ো পাৰিম, চবেই পাৰিব। এতিয়া আমিও ইমানটো টাইম দিছোঁ কাৰণে তোমাৰ পাৰিছোঁ। আজিৰ যুগত সেই টাইমটোৱে অভাৱ, সেইটোৱে চবৰ জীৱনত। যি বস্তু ভাল পোৱা তাত তুমি নিজে টাইম উলিয়াবা। সেইটোতো হয়, তুমি ভাল পোৱা বস্তুটো টাইম দিবই লাগিব। এতিয়া আজি তুমি আৰ্টটোত টাইম দি আছা কাৰণে আৰ্টে তোমাক দি আছে, ইমানখিনি হেৰি দি আছে। তুমি অথনিৰ পৰা খিচখাচ যে মাৰি আছা, কি কৰি আছা বাৰু? এইটো তোমাৰ কাৰণে কিবা এটা আছে ছাৰপ্ৰাইজ, ৰ'বা লাষ্টত তোমাক দেখাম মই। এনেই আৰু আচ্ছা, সেইবোৰ বাৰু পিছৰ কথা। এতিয়া এনেই তুমি কিবা খোৱা বোৱা একো নকৰা নেকি? চিপছ এটা খোৱা? নাই, এতিয়া মই একো নাখাওঁ, একদম ডাইটিঙত আছোঁ। এতিয়া মই আৰ্টত সোমাই আছোঁ। ইমান দেৰি কথা পাতিলোঁ যেতিয়া তুমি এটলিষ্ট অকণমান হ'লেও টাইম এটা লৈ অলপ আগত খালোঁ দেখোন, তুমি নেদেখিলা। কেতিয়া খালে? আকৌ কেমেৰা অফ কৰি আকৌ ভোক লাগিলে মই ক'ম ন, এইটো কৰিবি নে ন? সেইটোৱে আৰু বুজি পাইছে নহয়, কেমেৰা অফ কৰিলে তেওঁ মানে মাস্কত উলিয়াই দি খাব পাৰে অন কেমেৰা। তো এতিয়া মোক এটা কথা কোৱা, এতিয়া মই এটা বস্তু তোমাৰ পৰা জানিব বিচাৰোঁ। সেইটো বস্তু মই প্ৰথমতে সুধিম বুলি ভাবিছিলোঁ, কিন্তু কথা চলত মই পাহৰি থাকিলোঁ। মই প্ৰথমতে ইণ্ট্ৰডিউচ কৰিবলৈ দিওঁতে তুমি ক'লা যে তোমাৰ নাম মই জানো ডেনিয়েল, কিন্তু তুমি ক'লা বিবেক। তোমাৰ ইণ্ট্ৰডাকশ্যনটো সেইবুলি দিছিলে। এতিয়া ডেনিয়েল আৰু বিবেক দুটা পাৰ্চনেলিটি কিয়? তোমাৰ বিবেকটোতো যেতিয়া তোমাৰ মই আৰ্টিষ্ট নাছিলোঁ, সেইটো টাইমৰ পৰা সেইটো এটা লাইফ, বেলেগ এটা লাইফ আছিলে ন। সেইটো টাইমত আৰ্ট ভাল পাওঁ, কিন্তু জনা নাছিলোঁ যে ইন ফিউচাৰ গৈ পেলাই আৰ্টক লৈ কিবা এটা কৰিম বুলি। তো বিবেক পাৰ্চনেলিটিটো অলপ বেলেগ, মানে বেছি কথা নাপাতে, অলপ মানে না চান থাকে, বেলেগ এটা দুনিয়াত থাকে, তেনেকুৱা টাইপৰ। আৰু যেতিয়া মই ডেনিয়েল হিচাপত ওলাই যাওঁ বা তোমাৰ কম্পিটিশ্যন কৰোঁ বা য'তেই মানে অডিয়েঞ্চৰ ওচৰত যাওঁ ন, তো বেলেগ এটা পাৰ্চনেলিটি থাকে তেতিয়া মোৰ ওচৰত। মানে এইটো এটা বেলেগ পাৱাৰ বুলি ক'ব পাৰা তুমি।
মানে বেচিকেলি তোমাৰ ডেনিয়েলটো আমি এজ এন আৰ্টিষ্ট ধৰিব পাৰোঁ হয় ডেনিয়েল হৈছে এজন আৰ্টিষ্ট আৰু বিবেকটো তোমাৰ এটা ইনাৰ পাৰ্চনেলিটি যিটো মানে হয়তো বহুত মানুহে নাজানে বা দেখা নাই বা হয়তো তুমি দেখুৱাবও বিচৰা নাই কোনোবা নহয় কোনোবা এটা জেগাত গৈ তুমি সৰুৰ পৰা উৎপতীয়া আছিলা শান্তশিষ্ট আছিলা শান্তশিষ্ট আছিলা উৎপতীয়া নাই কিয় তোমাৰ লগৰবোৰে উৎপাত কৰিবলৈ তোমাক বাধ্য কৰা নাছিলে উৎপাত কৰে কিন্তু মই বেলেগ এটা অলপ পাৰ্চনেলিটি আছিলে মানে ইমান তোমাৰ লগৰবোৰ কেনেকুৱা আছিলে লগৰবিলাকটোতো উৎপতীয়া আছিলে ঠিক মানে ক'ৰবাত না ক'ৰবাত 2-3টাটো খাচ থাকে ন খাছ এতিয়াও এই তোমাৰ যিটো এটা সৰু চবৰে চাৰ্কেল থাকে ন এটা তো তোমাৰ চাৰ্কেলটোত মানে কি তুমি চব শান্তশিষ্ট আছিলে নেকি নাই তেহেঁতিটো উৎপতীয়া আছিলে মই তোমাৰ অলপ শান্ত আৰু অলপ মানে অকলে থাকি বেছি ভাল পাওঁ বস্তুবিলাক শিকিব কাইণ্ড অফ বিচাৰোঁ ৰিজাৰ্ভ সেইটোকে ইণ্ট্ৰভাৰ্ট বুলি কয় নেকি বাৰু নাই ইণ্ট্ৰভাৰ্টটো নহয় তেনেকৈ নহয় নেকি নাই কিন্তু কামত বেছি সোমাই থাকিব নাই বিচাৰোঁ ইণ্ট্ৰভাৰ্টটো ময়ো তোমাক দেখা নাই বাৰু হ'লেও সেইটো কাৰণে মই সুধিছোঁ হয় কিন্তু এনেই তুমি এতিয়া তুমি যিটো তুমি সেইটো সৰুকালৰ বা মানে নিজৰ এটা মই দুনিয়াত থাকিব বিচাৰোঁ মানে নিজৰ এটা অ'কে নিজৰ এখন কাইণ্ড অফ ৱৰ্ল্ড হয় নিজৰ ফেণ্টাচি ৱৰ্ল্ড হয় তাতে ডেনিয়েল থাকে সেইটো একচুৱেলি ভাল তেতিয়া তোমাৰ এটা কি বুলি কয় এটা ফ্ৰীডম থাকে যে তুমি যিকোনো কাম কৰিব পাৰা তুমি যদি ফেণ্টাচি ৱৰ্ল্ড এখনত তুমি যেতিয়া নিজৰ এখন দুনিয়া ক্ৰিয়েট কৰি লৈছা ন তো তোমাক তাত ৰখাবলগীয়া কোনো নাই কোনো নাথাকে থাকে মানে তুমি এতিয়া আৰ্টৰ ক্ষেত্ৰত যিকোনো বাউণ্ডেৰী তুমি ক্ৰছ কৰি পিনে আৰ্ট কৰিব পাৰিবা যিকোনো হেৰি কৰিব পাৰিবা একদম বা ভাবিব পাৰিবা বা হয়তো কোনোবা তোমাক বাধা দিবলৈ নাই নাই যেনেকৈ তোমাৰ এই হাতৰ চাপটো আছে হয় তো গতিকে তোমাক কোনো বাধা দিবলৈ নাই যে এইটো তই নকৰিবি সেইটো নকৰিবি তুমি যিকোনো কৰিব পাৰা যিখিনি হয়তো কিছুমান হয়তো এনেকুৱাও থাকে যিখিনি তুমি পাব্লিকলি তুমি হয়তো সেইখিনি প্ৰেজেণ্ট কৰিব নোৱাৰিব পাৰা হয় বা তুমি নিজেতো নিজৰ কাৰণেওতো কেতিয়াবা কৰিব লাগে ন বস্তু নিজৰ কাৰণে কৰাটোও ভাল কথা যে অকল বেলেগৰ কাৰণে কৰিব লাগিব বুলিতো কথা নাই তো গতিকে সেইটো প্ৰকাৰে চাবলৈ গ'লে সেইটো বস্তু বহুত ভাল কথা আৰু এতিয়া তোমাৰ মোক এটা কথা কোৱা তুমি মানে এনেই ফৰ্মেলি তুমি পঢ়া শুনা বা ফৰ্মেল এডুকেশ্যনটো তোমাৰ কেনেকুৱা আছিলে ক'ত আছিলে পঢ়া শুনা ভাল আছিলে তোমাৰ তেতিয়া গভটত পঢ়িছিলোঁ অ'কে তাৰপৰা বি এটো মই তোমাৰ ছেকেণ্ড ছেমলৈকে কৰিলোঁ তাৰপৰা কমপ্লিট নকৰিলোঁ বাৰু কাৰণ বি এ ক'ৰ পৰা কৰিছিলা কমাৰ্চৰ পৰা অ'কে তাৰপৰা তোমাৰ তেতিয়া মই ভাবিলোঁ যে এনেই টাইম যদি ইনভেষ্ট কৰি থাকোঁ কাৰণ মোৰ সৰুৰ পৰা ইণ্টাৰেষ্ট বেলেগ আছিলে পেইণ্টিং এইবিলাক কৰিব মন আছিলে তাৰপৰা পেইণ্টিঙতে নেম ফেম আৰু মানি চব বস্তু মানে তোমাৰ পেইণ্টিঙৰ পৰাই আৰ্ণ কৰিব বিচাৰিছিলোঁ মানে ডাঙৰ হৈ পেলাই আৰু একেটা টাইমত দুটা বস্তু মানে তোমাৰ কণ্ট্ৰল কৰাটো অলপ হাৰ্ড হৈ যায় তো কিবা কুছ পানে গেলি কুছটো শুনা পায় সেইটোতো হয় ছেক্ৰিফাইচ তাকে সেইটো কাৰণে যদি পঢ়াত যদি মই তোমাৰ 2-3 বছৰ টাইম দিওঁ আৰু তাৰ পিছত মই গৈ পেলাই জবটোতো নকৰোঁ মোৰ নিজৰ এটা বেলেগ এটা লাইন আছে সৰুৰ পৰা ভাবি থৈছোঁ তো তাতকৈ সেইটো মানে তোমাৰ প্লেনিঙত জবটো নাছিলে সেইবিলাক তুমি সৰুৰ পৰা এইটো প্লেনিঙে আছিলে যে মই এইটো লাইনতে যাম বুলি ডাঙৰ নাই সেইটো কিন্তু বঢ়িয়া হয় তুমি যদি সৰুৰ পৰা যদি সেইটো ভাবিছা সেইটো মানে হেডছ অফ তুমি সেইটো যে টাৰ্গেট লৈছা আৰু তুমি সেইটো যে এতিয়াও যে তুমি সেইটোক লৈ তুমি ষ্টেবল আছা সেইটো তোমাৰ চোৱা চব এইবিলাক বস্তু টাইম লাগে মানে তোমাৰ টাইম ইনভেষ্ট হৈছে কিন্তু তাৰ ফলো পিছত পাম গৈ পেলাই ডেফিনেটলি তুমি যিটো কয় কৰ্মা হয় তুমি যিটো কৰিছা সেইটো তুমি ফল পাবাই সেইটোতো হয় আৰু তুমি যদি যিটো বস্তু তুমি টাইম দিছা যিটো বস্তু কষ্ট কৰিছা তুমি তাত বহুতখিনি বস্তু শিকিও গৈছা ইমান বছৰে আজি 10-12 বছৰে তুমি বহুতখিনি বস্তু শিকিছা একদম বা সেই এক্সপিৰিয়েঞ্চখিনি তুমি এতিয়া যিহেতু ক'লা যে তুমি ফিউচাৰ এখন মানে ইনষ্টিটিউটেই হওক বা তুমি সৰু ল'ৰা ছোৱালীখিনিক যেতিয়া তুমি নতুনকৈ শিকিবলৈ বিচৰাখিনিক যেতিয়া শিকাম বুলি কৈছা তাত হয়তো ক'ৰবাত নহয় ক'ৰবাত তোমাক হেল্প হ'ব হয় অ'কে ফাইনেলি আমি যিমানখিনি পাতিলোঁ হয় তাৰ ভিতৰত এতিয়া মই তোমাক একেবাৰে শেষৰটো টপিক মই তোমাক এইটো কথা ক'ব বিচাৰোঁ মানে সুধিব বিচাৰোঁ বেচিকেলি যে তুমি কি ভাবা আৰ্টৰ ইম্পৰ্টেঞ্চটো কি আমাৰ লাইফত হওক বা ছ'চাইটি হওক যিয়ে হওক তোমাৰ চোৱা আৰ্টটোতো যেতিয়া আমাৰ লেংগুৱেজে নাছিলে সেইটো টাইমৰ পৰাই আমাৰ আৰ্ট ইনভেণ্ট হৈ আহিছে ন মানে লেংগুৱেজ নাছিলে ইন দ্য চেন্স মানে একেবাৰে এনচিয়েণ্ট টাইমছৰ কথা এনচিয়েণ্ট টাইম একদম পুৰণা তেতিয়া আগবাগ কৰি মানুহে বস্তুবিলাক দেখায় তেতিয়াৰ পৰাই মানে সেই বস্তুবিলাক চলি আহি আছে আগবাগ কৰি মানে তোমাৰ যোনবিলাক আমাৰ লেংগুৱেজ নাই সেইটো টাইমত আমাৰ কিছুমান মাছ দেখিলে বোলে মাছটোকে তোমাৰ ৱালত আঁকি দিলে তো ষ্ট্ৰাকচাৰ আৰু আৰ্ট ৱালত যিটো আঁকে যোনটো হয় আচ্ছা 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 এইটোতো এতিয়াও আমাৰ বহুতখিনি এনেকুৱা টেম্পলছত যিবিলাক আছে কাইণ্ড অফ সেইখিনি নহয় জানো হয় হয় মই তোমাৰ লাষ্ট যিটো আমাৰ হেৰিয়াত গৈছিলোঁ কলেজত পঢ়ি থাকোঁতে কি বুলি কয় এক্সকাৰ্ছনত যেতিয়া গৈছিলোঁ তেতিয়া মানে কি এইটো ছান টেম্পল এনেকুৱা এইবিলাকত তাত দেখিছোঁ মানে এনেকুৱা কিছুমান ৱালবিলাকত তোমাৰ হেণ্ডমেড বহুতখিনি ক্ৰাফ্ট বনোৱা থাকে সেইটো হয় মানে কি হিষ্ট্ৰীত আমি যেতিয়া আগতে পঢ়িছিলোঁ তাত সেইটো বস্তু আছিলে এতিয়া বাৰু মানে হেৰিটো নাই কাৰণে চৰ্চা নাই কাৰণে পাহৰি গৈছোঁ লাহে লাহে বস্তুবিলাক অলপ কমি আহিছে সেইটো মানে তোমাৰ সেই চৰ্চাটো লাগিব ন সেইখিনি বস্তু আজিকালি ক'ত আছে সেইখিনি কথা কোনে পাতেনো কোনো নাপাতে ন সেই আৰ্টখিনি যিখিনি সেইখিনিও এটা আৰ্ট ফৰ্মেই নহয় জানো তুমি আজি যেনেকৈ এইটো এটা আৰ্ট ফৰ্ম
তো কাইণ্ড অফ সেইটো এটা আৰ্ট ফৰ্ম আছিলে সেইটো টাইমত তেতিয়া কেনভাছ নাছিলে তেতিয়া ৱাল আছিলে তেতিয়া সেইটো কৰিছিলে মানে কেনভাছ বুলি জৰুৰী নহয় যে এখনে কাগজখনে কেনভাছ তুমি চব বস্তুৱে এনিথিং কেন বি কেনভাছ কেনভাছ আৰামছে ডাঙৰ কথা কৈ দিয়ে ল'ৰাটোৱে কিন্তু সেইটো বস্তু বহুত ভাল কথা কৈছে আৰু মানে কি সেইটো যেতিয়া আমাৰ লেংগুৱেজ নাছিলে যিটো আমি কওঁ একদম এডামৰ যুগৰ পৰা বা যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে তো তেতিয়াৰ পৰা হয়তো সেই লেংগুৱেজ নাথাকোঁতে মানুহে হয়তো সেই কিছুমান তেনেকুৱা মানে ফৰ্মছৰ তোমাৰ যোগেদি কথা ভাৱবিলাক মানে তেনেকৈ প্ৰকাশ কৰিছিলে হয় মানে সেইটোৱে হেল্প কৰিছিলে বেচিকেলি এক্সপ্ৰেছ কৰিবলৈ তো সেইটো একদম ভাল কথা কৈছে আৰু মই ভাবোঁ আজি আমি বেছি দীঘল নকৰোঁ ইয়াতে আমি আমাৰ পডকাষ্টটো সামৰি দিম খালি এইখিনিতে মই জাষ্ট এইটোৱে ক'ব বিচাৰোঁ যে অফ দ্য কেমেৰা তোমাৰ লগত যি পাতিছোঁ কিন্তু অন দ্য কেমেৰা পাতি আৰু বেছি ভাল লাগিলে আজি কাৰণ কেলৈ আৰ্টৰ বিষয়ে আমি অফ দ্য কেমেৰা মই তোমাৰ লগত ইমানখিনি হয়তো পতা নাই বাট আজি অফ মানে অন দ্য কেমেৰা তোমাৰ লগত যিমানখিনি আজি বিশেষকৈ এইখন আৰ্টেই হওক তুমি যিখিনি ইয়াত মানে বিহাইণ্ড দ্য চিনৰ কথা ক'লা ইয়াত কি আছে বা তুমি আৰ্ট ফৰ্মছৰ কথা ক'লা তুমি মানে তোমাৰ ৰিয়েলিষ্টিক বা ৰিয়েলিজিম যিটো সেইটো এবষ্ট্ৰেক্ট সেইখিনি নতুন কথা শিকিবলৈ পাইছোঁ আৰু অডিয়েঞ্চেও শিকিবলৈ পাব ডেফিনেটলি বা নতুন প্ৰজন্মৰ কাৰণে বা যোনে হয়তো আজিকালি ইনষ্টাগ্ৰামটো ৰখি থাকে স্ক্ৰল কৰি তো তাত হয়তো সিহঁতি যাতে কিবা এটা ইনফৰ্মেশ্যন মই ডেফিনেটলি ভাবোঁ সিহঁতি পাব তো ভাল লাগিলে তোমাক লগ পাই আকৌ চাগে আমি নেক্সট এটা এপিছড ডেফিনেটলি কৰিম তোমাৰ টেটুকটো লৈ একদম টেটুক লৈ পিনি কৰিবলৈ হ'লে সেইটো অকণমান ডেফিনেটলি দীঘলীয়া হ'ব কাৰণ সেইটো বিষয়ে ময়ো জানিবলৈ অকণমান কিউৰিয়াছ হয় কাৰণ সেইটো বিষয়ে মোৰো নলেজ নাই আৰু মোৰ হাতেওতো তেনেকৈ ইমান নাই বাৰু তাৰ বিষয়ে আমি পাতিম ডেফিনেটলি পাতিম তো তেতিয়াহ'লে আমি আজি আমাৰ পডকাষ্টটো ইয়াতে এক ছেকেণ্ড তোমাৰ কাৰণে এটা বস্তু আছে কি আগতে তোমাক কৈছিলোঁ ন এটা ছাৰপ্ৰাইজ আছে বুলি এইটো ন মাই গড কি তুমি এতিয়া এই জাষ্ট আঁকিছা অলপ আগৰ পৰা আঁকিয়ে আছোঁ দেখোন দিনত দেৰি আমি কথা পাতিলোঁ কেনেকৈ মানে আৰে এইখন চা নাই এইখন চাহি এই চবেই চাওক এইটো চাওক তোমাৰ নিচিনা লাগিছে নাই চাই দিয়ে এবাৰ অডিয়েঞ্চক দেখাই দিয়ে তোমাৰ নিচিনা অ' লাগিছে আচ্ছা মই এইটো পিন্ধি আছিলোঁ অঁ হেডছ অফ ব্ৰ' হেডছ অফ এইটো তুমি চাগে এই যিটো কথা যে কৈছিলা যে তুমি মানে বাহিৰত যিটো যে হা তুমি কিছুমান যে ফৰ হেপিনেছৰ কাৰণে যিটো কৰা এইটোৱে ডেফিনেটলি কৰা চাগে তোমাৰ লাইভ স্কেচিং হয় তাৰ ওপৰতে তোমাৰ এতিয়া কম মানে মই কি ক'ম এতিয়া স্পীচলেছ হৈ গৈছোঁ বাৰু থেংক ইউ ভেৰি মাছ এইটো আমাৰ পডকাষ্টৰ ডেফিনেটলি এইটো আমাৰ ফাৰ্ষ্ট গিফ্ট হিচাপে আহিছে হয় ভাল লাগিছে এইটো আমি কিন্তু ফ্ৰেম কৰিম ডেফিনেটলি ফ্ৰেম কৰিম এইটো আৰু ক'ৰবাত নহয় ক'ৰবাত এইটো আমি ডেফিনেটলি এইটো আমি অডিয়েঞ্চকো এবাৰ দেখাব বিচাৰোঁ এইটো আৰু অকণমান ওচৰত গৈ দেখাব বিচাৰোঁ এইটো চাওক সকলোৱে দেখিছে নহয় এইটো একে লাগিছে নাই চোৱা ডেফিনেটলি মোৰ লগত অকণমান হ'লেও মিলিছে চাগে মই ভাবোঁ গোটেইটোৱে মিলিছে কাৰণ মই মোৰ জেৰক্স কপি দেখা পাই আছোঁ নাই পাই বাৰু যি কি নহওক ভাল লাগিলে হা তোমাৰ লগত কথা পাতি যিমান ভাল লাগিছিলে সেইটো যদি তাত অকণমানো ক'ৰবাত যদি কিবা ৰৈ গৈছিলে এই আৰ্টটো পূৰা কৰি দিলে হয় তোমালোকৰ কাৰণেও থেংক ইউ ইউ ইনভাইট কৰাৰ কাৰণে আমাকনো কি থেংক ইউ তোমাক আমি থেংক ইউ জনাইছোঁ তুমি আমাক ইমানখিনি ইনফৰ্মেশ্যন দিলা আৰু লাষ্ট মমেণ্টত ইমান এটা ধুনীয়া আমাক গিফ্ট দি থৈ গৈছা আৰু এইটো মানে কাইণ্ড অফ মই ভাবোঁ মোৰ লাইফৰ এইটো আটাইতকৈ বেষ্ট টিল ডেট কাৰণ কেলৈ এনেকুৱা আৰ্ট হয়তো মই দেখা নাই মানে এয়া বা এনেকৈ কোনোবা হয়তো স্কেটছ আঁকিব পাৰে বাট ইমান এনেকুৱা ডিটেইলিঙত মই স্কেটছ দেখা নাই মানে তুমি যিটো এইটো কৰিছা হেডছ অফ থেংক ইউ ছ' মাছ থেংক ইউ অকণমান গেপ আছে বাট ডেফিনেটলি আকৌ লগ পাম তো আৰু ভৱিষ্যতে আমি তোমাৰ পৰা আৰু কিবা কিবি আশা কৰোঁ তোমাৰ পৰা আৰু হয়তো আমি নতুন কিবা কিবি আৰু আৰ্ট ফৰ্মছ তুমি আৰু এক্সপ্ল'ৰ কৰা আৰু ছ'চাইটিৰ কাৰণে তুমি যিটো তুমি নতুন নৱপ্ৰজন্মৰ কাৰণে কৰিম বুলি ভাবিছা সেইখিনি তুমি বহুত ভাল ষ্টেপছ ভাবি আছা সেইখিনি কৰি যোৱা আৰু আগবাঢ়ি যোৱা আৰু ইন কেছ যদি কিবা হেল্প লাগে আমি সকলো আছোঁ আৰু আমি সেই ইউনিটিটো সেই ছ'চাইটিখন আমি কমিউনিটি হিচাপে আমি সেইটো বনাব লাগিব যাতে আমাৰ লখিমপুৰখনক ফিউচাৰ যাতে এই বস্তুটো আমি আজি যিখিনি প্ৰব্লেমছ ফেচ কৰি আছোঁ সেইখিনি যাতে বেলেগে ফেচ কৰিব এইটো নালাগে ফিল্ডত বিশেষকৈ তো গতিকে মই ভাবোঁ সেইখিনি ক্ষেত্ৰত তুমি বহুতখিনি মানে ইগাৰনেছ দেখাবা কিউৰিয়াছ দেখাবা চ' থেংক ইউ তো থেংক ইউ আজিৰ কাৰণে ইমানেই আকৌ লগ পাম পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ
আশা কৰোঁ আপোনালোকে পডকাষ্টটি শুনি ভাল পালে। যিহেতু আপোনালোকে দেখিছে যে তেওঁ বহুত কম কথা কয় আৰু তেওঁ কথাৰে নহয় কামেৰেহে কয়। তথাপিও আমি তেওঁৰ পৰা বিভিন্ন ধৰণৰ আৰ্টৰ কথা আৰু আৰ্টৰ ৰিলেটেড কিছুমান বিভিন্ন ফৰ্মছ আৰু তেওঁৰ লাইফৰ ৰিলেটেড কিছুমান ষ্ট্ৰাগলছ আমি জানিবলৈ চেষ্টা কৰিলোঁ। তো আজিলৈ ইমানেই আছিলে। আমি অন্য এটি খণ্ডত আপোনালোকক লগ পাম আৰু যোৱাৰ আগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকে বিচাৰে কোনোবা বিশেষ ব্যক্তিক আমাৰ পডকাষ্টত আমি অনাটো, তেন্তে আপোনালোকে কমেণ্টত জনাওক আৰু আমি চেষ্টা কৰিম তেওঁক আমাৰ পডকাষ্টটিত আনিবলৈ। ধন্যবাদ।